যি বানপানী হৈ গৈছে তাত 1,36,000 হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে আৰু নগাঁও জিলাত 10,093 হেক্টৰ বিনষ্ট হৈছে। ঠিক তেনেকৈ কাকতে লাগি থকা তেখেতৰ জিলাৰ মৰিগাঁও জিলাতো 11,570 হেক্টৰ ক্ষতিগ্ৰস্ত হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি যিখিনি ব্যৱস্থা লৈছিলোঁ, কাৰণ বানপানী প্ৰত্যেক বছৰে আহে, গৰাখহনীয়া প্ৰত্যেক বছৰে হয় আৰু তাৰ বাবে আমি আগতীয়া বিভাগৰ তৰফৰ পৰা কেতবোৰ প্ৰস্তুতি ৰাখোঁ, সমূহীয়া কঠীয়াতলিৰ প্ৰস্তুতি কৰোঁ আৰু এই সমূহীয়া কঠীয়াতলিৰ প্ৰস্তুতিৰ জৰিয়তে 2050 হেক্টৰ কঠীয়া প্ৰস্তুত কৰি সেই সময়ছোৱাতেই 20,500 হেক্টৰ মাটিত ৰোপণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও আমি জানো যে কিছুমান ঠাইত বানপানী হোৱাৰ পিছত শালি খেতি কৰাৰ পৰিৱেশ নাথাকে, কাৰণ পানী বহুদিনলৈকে থাকে আৰু তাৰ কাৰণে আমি ৰাবি প্লেনো কৰিছোঁ। ৰাবি প্লেনত আমি RKVYৰ জৰিয়তে বড়ো ধানৰ বীজ, সৰিয়হৰ বীজ, বাদাম, আলু, নহৰু, মটৰ, মিলেট ইত্যাদি RKVY আৰু NSF যোজনাৰ জৰিয়তে সকাহ দিয়াৰ আমি চেষ্টা কৰিছোঁ। আৰু ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এই ফচল বীমা যোজনা আমি জনপ্ৰিয় কৰি তুলিবৰ কাৰণে আমি অত্যন্ত চেষ্টা কৰিছোঁ। বানপানীৰ ক্ষতিগ্ৰস্তখিনি সেইকাৰণে কৈছোঁ যে বানপানীত যিখিনি ক্ষয় ক্ষতি হ'ল, আমি তাৰ কাৰণে ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তেও আমি কিমানখিনি কৃষকক দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ, ৰাবি খেতিত যাতে সহায়ক হয়। কিন্তু তেখেতে যিখিনি কৈছে, মানে বীজ দিয়াৰ পৰা চাঙি দিয়ালৈকে সকলোবোৰ কামটো আৰু চৰকাৰে বা বিভাগে কৰি দিব নোৱাৰে, নিজাববীয়াকৈও খেতিয়কখিনিয়ে কৰিব লাগিব। কিন্তু 2023-24 বৰ্ষত মুঠ 8,28,226 গৰাকী কৃষকৰ নাম ফচল বীমা যোজনাত পঞ্জীভুক্ত কৰা হৈছে আৰু 24 বৰ্ষৰ খাৰিফ বতৰত ৰাজ্যখনৰ প্ৰায় 5,30,000 কৃষকে ফচল বীমা যোজনাৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰিছে। যিবিলাক ঠাইত প্ৰত্যেক বছৰে বানপানী হয়, মই সন্মানীয় সদস্যসকলক অনুৰোধ জনাম যাতে এই ফচল বীমা যোজনাৰ জৰিয়তে পিছৰ পৰ্যায়ত যাতে এইখিনি ক্ষতিপূৰণৰ কাৰণে তেখেতসকলে কৃষকসকলক যাতে ছাপোৰ্ট দিয়ে। ধন্যবাদ। শিৱামণি আৰু আছে। বৰষুণৰ পানী জমা হৈ কিছু ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হয়। প্ৰশ্নটো মাত্ৰ কৰক, প্ৰশ্ন এইটো চবেই জানে আৰু কিয় কৈ থাকিব লাগে। আপোনাক এতিয়া মন্ত্ৰীৰ পৰা কি বিচাৰে আপুনি জানিব? বৰষুণ দিলে পানী হ'বই আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈ জ্বলা হৈ গৈছে, মানুহ খেতি কৰিব নোৱাৰে। এটা কুৱেশ্যনটো কৰক যে মন্ত্ৰীৰ পৰা কি লাগে। মানুহ খেতি কৰিব নোৱাৰে, পানী জমা হৈ পানীৰ কোনোবা ফিচাৰি দিছে, পানীৰ ৰাস্তা বন্ধ হৈ গৈছে, কোনোবা ৰাস্তা এটা হৈছে কালভাৰ্ট দিয়া নাই, কোনোবা ৰাস্তাৰ কালভাৰ্ট বন্ধ কৰি দিছে, পানী জমা হৈ গৈছে, জমা হৈ খেতি অনুপযোগী হৈ গৈছে। তাত কালভাৰ্ট নহয়, তাত ড্ৰেইন দি, পকা ড্ৰেইন দি পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব পৰা যায় নেকি? ছাৰ, মোৰ সমষ্টি মাহেৰীপাৰ পথাৰ, আদাখুন্দা পথাৰ, বগৰীগুৰি পথাৰ, বৰুণগুৰি পথাৰ, হিংগীয়া পথাৰ, গদাইমাৰী পথাৰ, প্ৰায় 3,000 বিঘা মাটি মানে পানীতল হৈ আছে, তাত খেতি কৰিব নোৱাৰে। তাত যদি পানী যোৱাৰ কাৰণে ড্ৰেইনৰ ব্যৱস্থা, পকা ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়া হয়, তেতিয়াহ'লে 3,000 বিঘা মাটি খেতিৰ উপযোগী হ'ব, মানুহে খেতি কৰি মন্ত্ৰী ডাঙৰীয়া সময় নাই। মাননীয় অধ্যক্ষ মহোদয়, এই কুৱেশ্যনটো আমাৰ বিভাগৰ আওতাত নপৰে। ধন্যবাদ। শিৱামণি বৰা, মহিলা আছে। অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব পাৰিছোঁ যে উন্নত মানদণ্ডৰ খেতি বাতি কৰিবৰ কাৰণে কৃষি বিভাগত প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এখন কমিটি বনাই দিছে, য'ত স্থানীয় বিধায়কসকলক তাত ইনক্লুড কৰা হৈছে। কিন্তু মোৰ কথাটো হ'ল এইটো যে আপোনালোকে যিখিনি উন্নত মানদণ্ডৰ কাৰণে ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি যিখিনি সা সঁজুলি দিয়ে, প্ৰত্যেকটো সমষ্টিত ভগাই দিয়ে। যে ছাপ'জ মোৰ বটদ্ৰৱা সমষ্টিত এখন ট্ৰেক্টৰ আহিছে বা পাৱাৰ টিলাৰ 20খন আহিছে, এনেকুৱা ধৰণৰ। কিন্তু এই কমিটিসমূহত আমাক ৰখাৰ পিছত যেতিয়া আমি মিটিঙত বহোঁ, আমি ৰিকমেণ্ড কৰোঁ যে এইখিনি বস্তু আমাৰ সমষ্টিত আমি বিধায়িকা হিচাপে ৰিকমেণ্ড কৰোঁ। কিন্তু তাৰপিছত কি কৰে আপোনালোকৰ বিভাগৰ বিষয়াসকলে? কয় যে
আপোনালোকৰ কথা আমি ৰাখিব নোৱাৰোঁ, বেলেগ ওপৰৰ পৰা কিবা ইনষ্ট্ৰাকশ্যন আছে। মই সেইকাৰণে মোক DDCও এবাৰ ক'লে, নগাঁও ডিষ্ট্ৰিক্টৰ DDCও ক'লে যে বাইদেউ এইটো আপোনাৰ যিটো আপুনি ৰিকমেণ্ড কৰিছে এইখিনি আমি দিব নোৱাৰোঁ। মই মাননীয় মন্ত্ৰী মহোদয়ক এইটোৱে ক'ব খুজিছোঁ, যদি আমাৰ বিৰোধী বিধায়কসকলৰ ক্ষেত্ৰত যদি সেনেকুৱা হয় তেতিয়াহ'লে কমিটিত আমাক ৰাখি কি লাভ? আপুনি এটা ইনষ্ট্ৰাকশ্যন দিয়ক নগাঁও ডিষ্ট্ৰিক্টলৈ যে কমিটিত যিসকল বিধায়িকা গোটেই অসমতে দিয়ক যে আমাক বিৰোধী বিধায়কসকলক নামত ৰাখি পেলাই কি লাভ? মোৰ এইটোৱে কথা তেখেতক অৱগত কৰা। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, আমি যোৱা দিনকেইটাত কৃষি যান্ত্ৰিকীকৰণৰ কাৰণে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, থ্ৰেচাৰ, ৰিপাৰ, কম্বাইন হাৰ্ভেষ্টৰ, এনেধৰণৰ ফাৰ্ম মেচিনেৰী আমি বিতৰণ কৰিছোঁ। আৰু সন্মানীয় সদস্যগৰাকীয়ে নিজে কৈছে যে তেখেত আমাৰ বিধায়কসকল সেই কমিটিৰ মেম্বাৰ, গতিকে বিধায়ক হিচাপে ডেফিনেটলি আপোনালোকে ইমান এছেম্বলিত হৈ হাল্লা কৰে, মানে তাত চেয়াৰমেন হৈছে ডেপুটি কমিশ্যনাৰ, গতিকে নিজৰ ৰাইটটো কেনেকৈ কোনে খৰ্ব কৰিব? মই তথাপি তেনেকুৱা যদি হৈছে, তেখেতে যিহেতু নিজে অভিযোগ কৰিছে, মই খবৰ ল'ম। আমি কেতিয়াও আপোনালোকে জানে যে আমাৰ যিবিলাক ফাৰ্ম মেচিনেৰী আহিছে বেছিভাগ এনেকুৱা অঞ্চলত খেতি আছে য'ত কংগ্ৰেছৰ বিধায়ক আছে বা AIDFৰ বিধায়ক আছে, য'ত বংগীয় মূলৰ লোক আছে তাত খেতি বাতি খুব বেছি হয়। তাততো কোনো বয় বস্তু পোৱাত মই ভাবোঁ যে চৰকাৰে আমাৰ বিভাগে যিবিলাক দিছে মই জনাত কোনো অসুবিধা হোৱা নাই। তথাপি নগাঁৱৰ পৰা যিহেতু অভিযোগটো আহিছে এই বিষয়টো মই খবৰ কৰিম আৰু ব্যৱস্থা ল'বলৈ ক'ম। নাই, ক্লিয়াৰ হৈ গ'ল। আৰু স্যাৰ, আজি যিটো মূল প্ৰশ্ন যে বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক বিভাগে কি সহায় কৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াই কেইবাটাও প্ৰশ্নৰ উত্তৰ দিলে, কিন্তু মূল প্ৰশ্নৰ উত্তৰ নিদিলে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম, হৈ যোৱা বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক বিভাগে কি সহায় কৰিছে আৰু আহি থকা দিনত কি সহায় কৰিব। এটা কথা কেৱল কৈ থওঁ যে অধ্যক্ষ ডাঙৰীয়া, বিগত বছৰত কিন্তু কৃষি বিভাগ ব্যৰ্থ হৈছে ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় কৰাত, এইবাৰো ব্যৰ্থ হ'ব নেকি বিভাগ? মাননীয় অধ্যক্ষ মহোদয়, মানে কংগ্ৰেছ যেতিয়া ক্ষমতাত আছিল, মই মন্ত্ৰীসকলৰ নাম নকওঁ, সেই সময়ত কৃষি বিভাগটো ঠিকাদাৰৰ বিভাগ হৈছিল, কিন্তু আজিৰ দিনত কৃষি বিভাগটো কৃষকৰ বিভাগ বুলি তদন্ত হ'ব লাগে। এনেকুৱা হ'লে ছাৰ এইটো ভুল কথা ছাৰ, এনেই ৰাজনৈতিক নেতাসকলক কিয় ব্লেম কৰিছে? ছাৰ আমি আগতে কৈছোঁ ছাৰ, ইয়াৰ পইচা দি ছাৰ চিমলাত ছাৰ হিমাচলত ৰিজৰ্ট দিছে IAS অফিচাৰ বিষয়াই, দুৰ্নীতি ভুৱা কৃষকৰ ছাৰ সন্মান কেছ হৈছে, লোকসভাত তথ্য দিছে ছাৰ, এইবিলাক ভুল কথা। কণ্ট্ৰল কৰক, মন্ত্ৰী ডাঙৰীয়া কণ্ট্ৰল কৰক, বুজা নাই কি ক'ব লাগে। এইবাৰ PM কিষাণৰ 17 সংখ্যক কিস্তিৰ অধীনত আমাৰ ৰাজ্যখনৰ 17,49,000 কৃষকে তেওঁলোকৰ বেংক একাউণ্টত প্ৰায় 381 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক আছে, হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা মাননীয় অধ্যক্ষ মহোদয়, হৈছে 2023-24 বৰ্ষত প্ৰশ্নৰ পৰা ভালৰি কাটি গৈছে ছাৰ, অসমৰ প্ৰডাকশ্যন প্ৰশ্নৰ পৰা ভালৰি কাটি গৈছে মন্ত্ৰী ডাঙৰীয়া। আৰু প্ৰত্যেক বছৰ মন্ত্ৰী ডাঙৰীয়া এনেকুৱা কৰে, বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলে কি পাইছে তাক ক'ব লাগে আৰু কি দিব তাকে ক'ব লাগে। সন্মানীয় সদস্য, চৰকাৰীভাৱে যি সুবিধা আছে আপুনি যি কৈছে, মানুহে একো নাপায়, মানে এনেকৈ আছে চৰকাৰৰ নিয়মটো, কি কৰিব? তেনেকুৱা নহয়, আমি নামানো। চৰকাৰৰ নিয়মটো এইটো আছে। প্ৰকৃত যিসকলে ক্ষতিগ্ৰস্ত কৃষকে সন্তুষ্ট নহ'লেও উপায় নাই। অনাৰেবল মিনিষ্টাৰে যি দিছে এইটোৱেই আৰু। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে সমূহীয়া কঠীয়াতলী প্ৰস্তুতিৰ জৰিয়তে 2050 হেক্টৰ কঠীয়া প্ৰস্তুত কৰি 20,500 হেক্টৰ মাটিত ৰোপণ কৰাৰ অনাৰেবল মিনিষ্টাৰ হৈছে। কুৱেশ্যন নম্বৰ 46 অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অনাৰেবল মিনিষ্টাৰ, অনাৰেবল MLA। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰখিনি ঠিকে পাইছোঁ, মাত্ৰ মোৰ ৰিকুৱেষ্ট এটা আছে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়লৈ। তেখেতে মোৰ সমষ্টিত যথেষ্ট গৰাখহনীয়া আছে, কেইবাখনো নদী আছে, ব্ৰহ্মপুত্ৰ নদীৰো গৰাখহনীয়া আছে, কাম কিছু হৈছে। ৰিচেণ্টলি পানীখাইটি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ আৰু লটৰেদিয়া NCৰ এই দুটা অঞ্চল অতি স্পৰ্শকাতৰ হৈ আছে, যথেষ্টখিনি যোৱা বানপানীত ক্ষতিগ্ৰস্ত হৈছে, কিছু মেইনটেনেন্সৰ কাম কৰাও হৈছে,
কিন্তু আমি পাৰ্মানেণ্ট সলিউশ্যন এটা বহুত দিনৰ পৰা বিচাৰি আছোঁ আৰু যিখিনি মই জানিব পাৰিছোঁ বিভাগৰ পৰা যে ADB নিউ লোন ফেজ 1 এইটো আৰম্ভ হ'ব আৰু এইটো অলৰেডি এষ্টিমেটো হৈ গৈছে মই মন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যে পানীখাইটি আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীমৰ 1100 মিটাৰ আৰু লুতৰেদিয়া NCৰ 2600 মিটাৰ এইখিনি কাম যাতে অতি সোনকালে ADB নিউ লোন ফেজ 1ত এইটো আৰম্ভ কৰা হয় মাননীয় স্পিকাৰ মহোদয় মই মন্ত্ৰী মহোদয়ক আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে মোৰ নদীত মই মোৰ সমষ্টিত বহুত নদী আছে মই কৈছোঁ যে জলজলি নদীৰ গৰাখহনীয়াৰ দ্বাৰা এটা বিশেষ অঞ্চল মন্দিৰা NC অঞ্চলটো যথেষ্টখিনি খহনীয়া হৈ আছে ইতিমধ্যে বিভাগত মই লাগি থকাৰ কাৰণে এষ্টিমেটো ৰেডি হৈছে এই স্কিমটো আছে এণ্টি ইৰোশ্যন মেজাৰ্ছ টু প্ৰটেক্ট মন্দিৰা NC এৰিয়া দ্য ইৰোশ্যন অফ জলজলি ৰিভাৰ এইটো যাতে ইমিডিয়েটলি কামটো কৰা হয় এইটো এটা মোৰ ৰিকুৱেষ্ট থাকিলে আৰু এইটো কেতিয়া কৰিব এষ্টিমেট ৰেডি আছে কেতিয়া কৰিব সেইটো লাগে তাৰ বাহিৰে শেষত মোৰ এটা কুৱেশ্যন আছে যে চন্টলি টু নগৰ টোপামাৰি হৈ নগৰবেৰা যিটো লেণ্ড যিটো মানে এম্বেকমেণ্ট এইটো কাম কৰিছে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব পাৰিছোঁ যে এতিয়া PWDয়ে কামটো কৰি আছে আজিকালি ৱাটাৰ ৰিচোৰ্চ নহয় কিন্তু মোৰ এইটোও থাকিল যে এই যিটো এম্বেকমেণ্ট এটা অঞ্চল অলৰেডি কাম কৰা হৈছে আৰু বহুতখিনি এতিয়াও বাকী আছে তো মই মন্ত্ৰী মহোদয়ৰ পৰা এইটো কম সময় আছে বিচাৰিছোঁ যে এই এম্বেকমেণ্টটোৰ বাকী ৰৈ থকা কামখিনি সোনকালে কৰিব নেকি মই তিনিটা কথা কৈছোঁ মন্ত্ৰী মহোদয় তিনিটা যদি ভালকৈ ৰিপ্লাই পাওঁ থেংক ইউ মাননীয় অধ্যক্ষ ডাঙৰীয়া আজি তেখেতে এটা ক'লে যে তেখেতৰ সমষ্টিত আমি 269 কোটি টকাৰ আমি প্ৰটেকশ্যন মেজাৰ এট পানীখাইটি এৰিয়া আৰু 11 কিলোমিটাৰ আৰু লতৰদিয়া NC এৰিয়া 2600 মিটাৰ মানে 2 কিলোমিটাৰ 600 মিটাৰ অধ্যক্ষ ডাঙৰীয়া এই কামখিনি আমি ADBৰ ফাণ্ডৰ ADB মানে আচলতে ADB আমাক এনেই নিদিয়ে অধ্যক্ষ ডাঙৰীয়া ADBৰ পৰা লোন কেন্দ্ৰীয় চৰকাৰে লয় কেন্দ্ৰীয় চৰকাৰে আমাক দিছে তাৰে 90% কেন্দ্ৰীয় চৰকাৰে মাৰে আৰু 10% আমি মাৰোঁ তেখেতৰ সমষ্টিত অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি নৱেম্বৰ মাহৰ পৰা কাম আৰম্ভই কৰিম মানে এতিয়া কাম আৰম্ভ কৰিব পাৰোঁ এতিয়া বানপানীৰ সময়ত কাম নকৰোঁ কাৰণে ৰাখি থৈছোঁ 269.56 কোটি টকা অধ্যক্ষ ডাঙৰীয়া এগৰাকী অপজিশ্যনৰ বিধায়িকাৰ সমষ্টিত দিছোঁ ইয়াতে আজি যদি কোনোবাই কয় অলপ পাছত মোক যাতে কোনোবাই নকয় মই ডিছক্ৰিমিনেট কৰিছোঁ কাৰণ এতিয়া ডিছকাশ্যন হ'ব আপুনি পাইছে খুৰা মই কম হ'ব প্লিজ হায়েষ্ট চাগে আমাৰ ডিব্ৰুগড় খুৰাই পাইছে মই কম আজি কিন্তু ডিছক্ৰিমিনেট কৰা নাই বানপানী গৰাখহনীয়াৰ সমস্যা আছে আমি ডিছক্ৰিমিনেট কৰা নাই গতিকে হায়েষ্ট কাম মই যিকেইটা সমষ্টিৰ ভিতৰত আমি কৰিছোঁ বুলি ক'ব পাৰোঁ এটা হৈছে মাননীয় সদস্যগৰাকীৰো সমষ্টি গতিকে সেই কামখিনি আৰম্ভ হ'ব বাকীখিনি কামো কৰিবলৈকে চেষ্টা কৰিম অধ্যক্ষ ডাঙৰীয়া তেখেতে মোক কালিও মন্দিৰা NC2 ছাৰ ক'লে কৰিবলৈ পুঁজি সাপেক্ষে চেষ্টা কৰিম বাইদেউ আপোনাৰ সমষ্টিত এইবাৰ ইমান টকা দিলোঁ গোটেই অসমো কৰিব লাগে নহয় গোটেই অসমখনো কৰিব লাগে আপোনাৰ সমষ্টিত এবাৰত 269 কোটি টকা পাইছে মানে কথাটোতো এনেকুৱা মই ডিটেইলছত এতিয়া নাযাওঁ ক'লোঁ বাইদেউ 1 চনৰ পৰা 16 চনলৈকে কিমান টকা খৰচ কৰিছিল মই আজি কম আৰু আমি কিমান টকা খৰচ কৰিলোঁ কম গতিকে অসমখনত একেদিনাইতো গোটেইখিনি কাম কৰিব নোৱাৰোঁ পৰ্যায়ক্ৰমে নিশ্চয়কৈ কৰিম আপোনাক মই প্ৰতিশ্ৰুতি দিছোঁ পুঁজি সাপেক্ষে চিৰিয়াছলি মই কৈছোঁ পৰ্যায়ক্ৰমে ডেফিনেটলি কৰিম এদিনাখন ক'লোঁ নে আপোনাৰ বৰ্তমানৰ সমষ্টি আপোনাৰ বৰ্তমান বকুটো নপৰিব বকুত মই আপুনি নোকোৱাকৈ কোনো নোপোৱাকৈ এটা নিউজ দেখিয়ে মই সোমাই গৈ সেই মথাউৰি মাৰি দিলোঁ গতিকে ডেফিনেটলি চেষ্টা কৰিম এতিয়া অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 14তম সংস্কৰণখন দাখিল কৰিব শ্ৰী আমিনুল ইছলাম মাননীয় অধ্যক্ষ মহোদয় মই অসম বিধানসভাৰ নিয়মাৱলীসমূহৰ সমিতিৰ দ্বিতীয় প্ৰতিবেদনখন দাখিল কৰিলোঁ কালি আলোচনা হৈছিল আমাৰ এইটো আমি ধন্যবাদ এতিয়া আইটেম নম্বৰ 3 মাননীয় মন্ত্ৰী জল সম্পদ মন্ত্ৰী
সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজোঁ যে 2024-25 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালছোৱাত কেতবোৰ ব্যয় বহন কৰিবলৈ মঞ্জুৰি নং 63 জলসম্পদৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰীক অতিৰিক্ত 2000 লাখ টকা অনুমোদন মঞ্জুৰ কৰিব লাগে। ঠিক আছে, ধন্যবাদ। এতিয়া কৰ্তন প্ৰস্তাৱ আছে। মই প্ৰথমতে কৰ্তন প্ৰস্তাৱটো শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীৰ যিকোনো এজনক উত্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে উত্থাপন। মাননীয় অধ্যক্ষ মহোদয়, 2024-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 172-174 পৃষ্ঠাত থকা জলসম্পদ শিতানৰ 63 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা 2000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হওক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 2000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হওক। ধন্যবাদ। এতিয়া মাননীয় হাফিজ বছিৰ আহমেদ বা তেখেতৰ যিকোনো এজন। I, on behalf of ARDF party, to move that the total provision of rupees 2,000 lakhs under supplementary demand for grant number 63 in respect of the water resource at pages 172 to 174 of the list of the supplementary demand be reduced by rupees 100, that is the amount of the whole supplementary demand of rupees 2,000 lakhs. Thank you. Sri Manoranjan Talukdar. 2024-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 172-174 পৃষ্ঠাত থকা জলসম্পদ শিতানৰ 63 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 2000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হওক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 2000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হওক। অখিল গগৈ এবসেণ্ট, চেয়াৰমান আলী আহমেদ এবসেণ্ট। এতিয়া আলোচনা শ্ৰী দেৱব্ৰত শইকীয়া। মাননীয় অধ্যক্ষ মহোদয়, এই অসমৰ বানপানীৰ সমস্যা ৰোধ কৰিবলৈ আমি মথাউৰি নিৰ্মাণ কৰোঁ আৰু জলসম্পদ বিভাগে এই কাম যোৱা সময়ছোৱাত কৰি আহিছে। বিশেষকৈ 1950 চনৰ যি ভূমিকম্প হৈছিল তাৰ পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ আৰু অন্যান্য উপনৈসমূহৰ পৃষ্ঠভূমি যথেষ্ট হ্ৰাস পালে বুলি কোৱা হয় আৰু সেইখিনি সময়ৰ পৰা বিভিন্ন টেকনিক পদ্ধতি লগোৱাৰ পিছতো বিশেষকৈ জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণত গুৰুত্ব দি আহিছে। এই মথাউৰিৰ বিষয়ে লাগে নালাগে বহুতখিনি কথা থাকে, কাৰণ মথাউৰিৰ পৰা বাহিৰত থকা মানুহখিনিৰ তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যিহেতু মথাউৰিটোৰ বাহিৰত থাকিলে তেওঁলোকৰ অঞ্চলবিলাক প্লাবিত হয়। তথাপিতো মই অসম চৰকাৰৰ জলসম্পদ বিভাগক ধন্যবাদ জনাম যে যদিও কৈ থকা হৈছে, মই পূৰ্বৰ মন্ত্ৰীসকলৰ মুখৰ পৰাই শুনি আছোঁ, মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে যিসমূহ মথাউৰি কংগ্ৰেছে নিৰ্মাণ কৰিছিল সেইসমূহে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অৰ্থাৎ যিবিলাক মথাউৰি 50 চনৰ পিছত নিৰ্মাণ কৰা হৈছিল সেইখিনি মথাউৰিয়ে কিন্তু যোৱা 75 বছৰ ৰাইজক যেনেধৰণেৰে সেৱা আগবঢ়াব লাগে, ছাৰ্ভিচ দিব লাগে দিলে, আৰু সেইখিনি মথাউৰি নিৰ্মাণ বিভাগে কৰাৰ বাবে বিভাগৰ বৰ্তমানে কৰ্মৰত অৱসৰপ্ৰাপ্ত সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাওঁ। মহোদয়, পুঁজি আবণ্টন নিশ্চিতভাৱে লাগিব। যোৱা সময়ছোৱাত বহুখিনি মথাউৰি নিৰ্মাণ কৰা হৈছে, কেতবোৰ অঞ্চলত ৰোড কাম বান্ধ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অগ্ৰাধিকাৰ কোন অঞ্চলত দিছে সেই ক্ষেত্ৰত যদিও আপত্তি কৰিবলগীয়া আছে, তথাপিতো উন্নয়নৰ স্বাৰ্থত আমি বহু ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰৰ লগত সহমত প্ৰকাশ কৰিছোঁ। কিন্তু আজি মই দেখা পাইছোঁ 30জন ব্যক্তিয়ে, বিধায়কে, সন্মানীয় সদস্যই এই আলোচনাত অংশগ্ৰহণ কৰিব। মই সেই গতিকে আৰু বেছি সময় নলওঁ, যদিও মোক 5 মিনিট সময় দিয়া আছে, মই অন্যসকলক দিম, কিন্তু মোৰ দলৰ অন্যসকলে ল'ব পাৰে যাতে। কিন্তু মহোদয়, এটা কথা আমি ক'ব বিচাৰোঁ যে কলং নৈৰ যি বোৱাই নিয়াৰ
কথা কোৱা হৈছিল, কলঙৰ কবিতা লিখে, কলঙৰ সপোন দেখে, আৰু সেই গতিকে যি মৰি কলং তাক বুৱাই অনাৰ বাবে যোৱা সময়ছোৱাত প্ৰচেষ্টা লোৱা হ'ল। আৰু এই চৰকাৰৰ দিনতেই, অকংগ্ৰেছী চৰকাৰৰ দিনত তাত দুবাৰকৈ মথাউৰি ভাঙি যোৱাৰ বাবে জনগণ বিপৰ্যয়ৰ সন্মুখীন হৈছে। এতিয়া মহোদয়, আজি কিছুদিন পূৰ্বে আমিও গৈছিলোঁ যে নগাঁও জলসম্পদ সংমণ্ডলৰ অধীনত হাতীমৰা বান্ধটো আৰু তাৰ ছুইচ গেটৰ যিখিনি অসুবিধা হ'ল, মহোদয় এই কম সময়ৰ ভিতৰতে এই বান্ধটো কিয় ভাগিল, এই কথাটোৰ খুব ভাল তদন্ত হ'ব লাগে। বান্ধটো ভাঙি যোৱাৰ ফলত তাত বহুত ক্ষতি হ'ল। আমি কেইবাদিনো দেখিছিলোঁ মানুহৰ যি বিপৰ্যয় হৈছে। ছুইচ গেটখন বা সেই বান্ধটো নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ এটা সংস্থাক দায়িত্ব দিয়া হৈছিল। যদিও আমি সকলোৱে অসম চৰকাৰৰ মন্ত্ৰী, অসম চৰকাৰৰ জলসম্পদ বিভাগক যোৱা সময়ছোৱাত সমালোচনা কৰিলোঁ, আমি কোনেও কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিটো প্ৰতিষ্ঠানে DPR বনাইছিল 135 কোটি টকাৰ এই প্ৰজেক্টটোৰ বাবে, ৱাপকোছ নামৰ প্ৰজেক্টটো, তেওঁলোকৰ নক্সাসমূহৰ কিমান কাৰিকৰীভাৱে শুদ্ধ আছিল, এইবিলাক IIT গুৱাহাটীয়ে চাইছে বুলি কৈছে, এইবিলাকত কি পৰামৰ্শ দিলে, এই কথাবিলাক আমি কিন্তু আলোচনা কৰা নাই। ছুইচ গেটৰ আমি যে অন্য অঞ্চলসমূহত দেখা পাওঁ, ব্ৰহ্মপুত্ৰ বা ডাঙৰ ডাঙৰ নৈবিলাকত, তাত উইং ৱাল থাকিব লাগে ছুইচ গেটখন বচাবলৈ, কিন্তু তাত আমি যেতিয়া পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ তেতিয়া উইং ৱাল নিৰ্মাণ কৰা দেখা পোৱা নাছিলোঁ। আৰু এই উইং ৱালৰ নথকাৰ বাবে ছুইচ গেটৰ গাতে লাগি থকা বান্ধটোৰ মূৰ দুটা উইং ৱালৰ অৱৰ্তমানত দুৰ্বল অংশত ছিঙি গ'ল আৰু তাৰ ফলত সমগ্ৰ ক্ষতি হ'ল। এই প্ৰকল্পৰ যিহেতু এটা কেন্দ্ৰীয় চৰকাৰ সংস্থাই কৰিলে, তেওঁলোকে কিবা কৰিব বিচাৰিলে অসমৰ বান পৰিস্থিতিৰ লগত তেওঁলোকে কেনেধৰণে ষ্টাডি কৰিছিল, এই কথাবিলাক আমি জনা দৰকাৰ। আজি আমাৰ অসমৰ ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউট এটা, যিটোত এটা দলৰ অফিচ হৈ গ'ল, আৰু তাৰ পৰৱৰ্তী সময়ত এই ব্ৰহ্মপুত্ৰৰ যি 100 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ বানৰ গতিবিধি ষ্টাডি কৰিবলৈ দিম বুলি কৈছিল, তাৰ ভিত্তিত কি কি তথ্য আগবাঢ়ি আহিলে, এই কথাবিলাক জনা দৰকাৰ। আমাৰ সমষ্টিত ব্ৰহ্মপুত্ৰই মুখ ক্ষতি নকৰে, কিন্তু নাগালেণ্ডৰ পৰা অহা পাহাৰীয়া নৈকেইখনে আজি 10-12 বছৰ ধৰি 3000তকৈ অধিক পৰিয়াল আৰু 3000তকৈ অধিক হেক্টৰ মাটিত খেতি কৰিব নোৱাৰা এটা অৱস্থা কৰিছে। তাৰ ফলত আমাৰ গ্ৰাম্য অৰ্থনীতিও দুৰ্বল হৈ পৰিছে। সেই গতিকে সেই অঞ্চলসমূহতো যাতে ষ্টাডি কৰি অকল ব্ৰহ্মপুত্ৰই নহয়, অন্যান্য অঞ্চলত ৰাইজক নিৰাপত্তা দিব পৰাকৈ বিভাগে পুঁজি ধাৰ্য কৰে, এই কথাখিনি আগত ৰাখি মই এই প্ৰস্তাৱটো উত্থাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। শ্ৰী ভুৱন পেগু। অধ্যক্ষ মহোদয়, আমাৰ জলসম্পদ বিভাগৰ ছাপ্লিমেণ্টাৰী বাজেট, তাত যিটো কৰ্তন প্ৰস্তাৱ বিৰোধীয়ে আনিছে, এই কৰ্তন প্ৰস্তাৱক বিৰোধ কৰি মই কেইটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মই 2006 চনত প্ৰথম MLA হৈছোঁ, আৰু MLA হৈ যেতিয়া সমষ্টিটোত যেতিয়া নাগৰিক সভাবোৰ পাতি মেলি কি কৰিলে ভাল হ'ব বুলি যেতিয়া আলোচনা কৰিছিলোঁ মই, আৰু বিশেষকৈ জোনাইত, তেতিয়া জোনাইৰ 1 পইণ্ট এটা ডিমাণ্ড আছিলে যে জোনাই একেবাৰে অসমৰ য'ত আপোনাৰ উত্তৰ অসম শেষ হয় ঐৰাম ঘাট, সেই ঐৰাম ঘাট অঞ্চলটো চিয়াং নৈ আহি প্ৰথম আপোনাৰ খুন্দাটো মাৰে অসমত সোমাই, এই লালি নৈ বুলি কয়। সেই ঐৰাম ঘাটৰ যিটো খহনীয়া আৰু তাৰ লগত লাগি থকা ধেমাজি জিলাৰ একমাত্ৰ এতিয়া বাচি থকা ৰিজাৰ্ভ ফৰেষ্ট পবা ৰিজাৰ্ভ ফৰেষ্ট, প্ৰত্যেক বছৰ শ ৰিজাৰ্ভ ফৰেষ্টৰ ভূমি খহনীয়াত গৈ আছিলে লালি নদীৰ। এতিয়া এই দুটা জেগা, তাৰপাছত 3 মাইল ঘাট, বেৰা চাপৰি, এই অঞ্চলবোৰত প্ৰত্যেক বছৰ শ বিঘা খহনীয়াত যা গৈ আছিলে। তো আমাৰ ৰাইজৰ এটা ডিমাণ্ড আছিলে যে এইটো একেবাৰে জোনাই আমাৰ মহকুমাৰ একদম মূৰত আছে, এই ঐৰাম ঘাট, পবা, বেৰা চাপৰি, 3 মাইল ঘাট, এইটো যদি বচোৱা নহয় জোনাই মহকুমা ধ্বংস হৈ যাব। আৰু সেই সময়ত চৰকাৰৰ ওচৰত আমি আহোঁ, কথাবোৰ উত্থাপন কৰোঁ। এতিয়া কংগ্ৰেছ চৰকাৰ আছিলে,
উত্থাপন কৰাতেহে সীমাবদ্ধ। 2006 চনৰ পৰা অধ্যক্ষ মহোদয় কাইলৈ মোৰ এটা ৰুল 54ত এটা পবা ৰিজাৰ্ভ ফৰেষ্টটো এতিয়া সংৰক্ষিত হৈ গ'ল, প্ৰটেকশ্যন হৈ গ'ল, ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰিব লাগিব, এটা ৰুল 54ত মোৰ এটা ইছ্যু আছে, তাত আজি মই ইমান ডিটেইলছত নাযাওঁ। কিন্তু এই বিষয়বোৰ ঘাই নদী প্ৰত্যেক বছৰ ছিগে, জীয়াঢল নৈ প্ৰত্যেক বছৰ ছিগে, আৰু বিশেষকৈ যিহেতু ধেমাজি জিলাৰ মই মানুহ, বানপানী বিষয় বুলি ক'লে ধেমাজি জিলাৰ আমাতকৈ আৰু কোনে বেছি ভালকৈ জানে। এটা সময় আছিলে বানপানী আৰম্ভ হোৱাৰ লগে লগে প্ৰথম বাতৰি ওলায় ধেমাজি জিলা অসমৰ আৰু ভাৰতবৰ্ষৰ পৰা পথেৰে বিচ্ছিন্ন হৈ গ'ল। কত দিন পাৰ হৈ গ'ল। চেঙাজান মাজৰবাৰী ইয়াতে আছিলে অধ্যক্ষ মহোদয় 2006 চনৰ পৰা মই MLA, কিন্তু অসহায় অৱস্থাত বিভাগক ধৰাৰ পাছতো অসহায় অৱস্থাত 25খন গাঁও একেবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা দেখিলোঁ। আৰু কাম হয় কেতিয়াবা কেনেকৈ কাম হয়, বাৰিষা আৰম্ভ হ'ব মাৰ্চৰ পাছত কাম হয়, এপ্ৰিল মাহত কাম আৰম্ভ কৰে, মে' জুনত কাম আৰম্ভ কৰে, আৰু তাৰপিছত উটুৱাই লৈ যায়। আৰু তেতিয়া জলসম্পদ বিভাগ বুলি ক'লে আমি এটা বস্তু আমাৰ মাজত বিৰাট চলে, 60-40। এই 60-40 জলসম্পদ বিভাগ মানে 60-40। আৰু এটা বিষয় বিখ্যাত আছিলে MNR, চবেই হাঁহিছে, এতিয়া চবেই জানে MNR মানে সেই সময়ত সেই ৰাজনৈতিক দল চৰকাৰ কংগ্ৰেছ পাৰ্টিৰ লগত যিখিনি পালি পোহৰীয়া লিডাৰ, সৰু সৰু লিডাৰ, চবকে খাদ্য যোগান, এইটো বানপানীৰ নামত। জিন্দগী নদীৰ পাৰ গৈ নোপোৱা মানুহৰ নাম অক্টোবৰ নৱেম্বৰ মাহত MNR লিষ্টত ওলায়, মাছৰ বজাৰ। এইটো নহয় যে চৰকাৰ পইচা নাছিলে, নহয়। মোৰ মনত আছে মাতমৰা বাৰিষাৰ কাম চলাই আছে, নিচিকে কেনেকৈ হ'ব, ভৰ বাৰিষা। আৰু প্ৰত্যেক জেগাত আপুনি যদি টিভিৰ ৰেকৰ্ডিংবোৰ চায়, তেতিয়া ৰেকৰ্ডিংবোৰ চায়, ৰাইজৰ এটাই অভিযোগ, এই খৰালিৰ সময়ত অক্টোবৰৰ পৰা মাৰ্চলৈকে কামটো কিয় নকৰে, ছমাহত কিয় কামটো নকৰে যেতিয়া বাৰিষা নাথাকে, বাৰিষাৰ সময়ত কিয় মাটিৰ কাম কৰিব লাগে, চবৰে এটাই অভিযোগ, নুশুনে। তেতিয়া অধ্যক্ষ মহোদয় আমাৰ তাত এটা গাজা আছিলে, জলসম্পদ বিভাগৰ এই মথাউৰি কণ্ট্ৰেক্টাৰ আৰু বিষয়া কিছুমানৰ নেক্সাছত এইটো সোণৰ কণী পৰা হাঁহ। যেতিয়া আমাৰ জেগাত কাৰেং চাপৰি ছিগে, আৰ্নে চাপৰি যেতিয়া ছিগে, বৰ চাপৰি যেতিয়া ছিগে, কিছু কণ্ট্ৰেক্টাৰৰ বিষয়াই মিলি সন্ধিয়া ছিগিলে ভাল হ'ল, এইবাৰ পইচা আহিব, তাৰমানে সন্ধিয়া দামী দামী মদৰ বটল খুলি মেলি খায়। That was the culture সেই সময়ত। 60-40 was the culture. MNR was the culture. মথাউৰি ছিগালৈ বাট চাই থকাটো এটা কালচাৰ আছিলে। মথাউৰিটো নিছিগিলে ক'ৰ পৰা পইচা আহিব হবাৰ ৰিপেয়াৰিঙৰ নামত। অধ্যক্ষ মহোদয় যোৱাকালি মন্ত্ৰী মহোদয়ে ঠিকে কৈছে, মথাউৰি ছিগে জুলাইত ছিগিলে, মাৰ্চলৈকে কাম হ'ব নাই গ্যাৰাণ্টি নাই, আৰু মাৰ্চলৈকে সেই নদীৰ মুক্ত পানী গৈ ঘৰবোৰ, ঘৰ বাৰী শেষ, গাঁও শেষ, শুকান বালিময় পথাৰ কৰি দিয়ে। সেই দিন পাৰ কৰি আহিছোঁ ময়ো বিধায়ক হিচাপে। কিন্তু এইখন চৰকাৰ অহাৰ পাছত অধ্যক্ষ মহোদয় মই আজি কৈ দিওঁ, আজি চাগে আপোনালোকে বহুদিন হৈ গ'ল ধেমাজি ৰাষ্ট্ৰীয় ঘাইপথ ছিগি বানপানীত বিচ্ছিন্ন হৈ আমাৰ দেশৰ পৰা বিচ্ছিন্ন হ'ল বুলি বাতৰি ওলোৱা বহুত দিন বাতৰি নাইকিয়া হ'ল। এতিয়া ঐৰাম ঘাট, পবা ৰিজাৰ্ভ, 3 মাইল ঘাট, বেৰা চাপৰি, কৰকৰ, মাজৰবাৰী, চেঙাজান, কাৰেং চাপৰি, এতিয়া এইবোৰ জেগাত গ'লে সপোন সপোন যেন লাগে। মানুহ এতিয়া যদি চাই খহনীয়া নাই দেখোন, কেনেকৈ থাকিব অধ্যক্ষ মহোদয়? যিটো ডিপাৰ্টমেণ্ট, এইখন চৰকাৰে যিটো ডিপাৰ্টমেণ্টক
মানুহে ডিপাৰ্টমেণ্টৰ নাম শুনিলে খং কৰিছিলে সেই ডিপাৰ্টমেণ্টক আজিৰ তাৰিখত মোক যদি সোধে চবতকৈ ডাঙৰ কাম এইখন চৰকাৰে কি বুলি কৰিছে বুলি যদি সোধে এই 60-40 কালচাৰ MNR কালচাৰৰ পৰা আহি আজি এটা শক্তিশালী কাম কৰা টেকনলজি ব্যৱহাৰ কৰা এটা উন্নত কাম কৰা মজবুত ডিপাৰ্টমেণ্টলৈ কনভাৰ্ট কৰিছে তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ একেই বিষয়া একেই ডিপাৰ্টমেণ্ট কিন্তু আজি এই ডিপাৰ্টমেণ্টক মই এটা বস্তু ধন্যবাদ দিম বিষয়াসকলক ধন্যবাদ দিম যে এখেতসকলে এতিয়া লেবাৰৰ নিচিনা খাটি এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাইটত থিয় হৈ দিনে ৰাতি কাম কৰে সৌহিনা অধ্যক্ষ মহোদয় আপুনি দেখিছে মাজুলীত মথাউৰি ছিগিছিলে নগাঁৱত মথাউৰি ছিগিছে দিনে ৰাতি কাম কৰি ক'ত এমাহত শেষ কৰি দিলে কাম এতিয়া কংগ্ৰেছ চৰকাৰ যদি থাকিলেহেঁতেন এপ্ৰিললৈ মাৰ্চলৈকে বাজেটলৈকে ৰৈ থাকিবলগীয়া হ'লহেঁতেন অহা বাৰিষাতহে আৰম্ভ কৰিলেহেঁতেন কালচাৰটো সলনি হৈছে অধ্যক্ষ মহোদয় এই চৰকাৰৰ দিনত আৰু মই ভাবোঁ এই বিষয়াসকল যে সলনি হ'ল এইটো বিষয়াসকল একেই বিষয়া আগতো বিষয়া এতিয়াও বিষয়া একেই বিষয়া বিভাগটো আগৰ ডিপাৰ্টমেণ্ট এতিয়া ডিপাৰ্টমেণ্ট একেই কিয় সলনি হ'ল আগত কথা এটা আছিলে মাছ গেলিলে মূৰৰ পৰা গেলে যদি 60-40 হৈছিলে মূৰৰ পৰা 60-40 হৈছিলে মূৰৰ পৰা চৰকাৰী একেবাৰে হায়েষ্ট মুৰব্বীৰ পৰা 60-40 হৈছিলে কৰাপশ্যন যদি হৈছিলে হায়েষ্ট ওপৰৰ পৰা কৰাপশ্যন হৈছিলে এইকাৰণে এই মাছ গেলাটো বন্ধ হৈছে এই ওপৰৰ পৰা মন্ত্ৰী মহোদয় চৰকাৰখনে যেতিয়া ভালকৈ কাম কৰি কাম হ'ব লাগে বুলি যেতিয়া ধৰিছে অধ্যক্ষ মহোদয় আজি এইটো ডিপাৰ্টমেণ্টৰ পৰিৱৰ্তন হৈছে অধ্যক্ষ মহোদয় মই শেষ কৰিম থেংক ইউ এতিয়া অধ্যক্ষ মহোদয় ইয়াত কেইটামান সঁচা অৰ্থত নতুন কনচেপ্টত কাম হৈছে পাৰ্কোপাইন RCC পাৰ্কোপাইন লঞ্চিং হৈছে কিন্তু অধ্যক্ষ মহোদয় চবতকৈ চেঞ্জটো কি জানে আগত বাৰিষাৰ সময়ত একদম ভৰ বাৰিষাৰ সময়ত আমাৰ ফাণ্ড নাথাকে বুলি কয় যদি ক'ৰবাত ফাণ্ড আহে MNR শেষ কিন্তু এইখন চৰকাৰে এটা নতুন পলিচি লৈছে পাৰ্কোপাইন যদি RCCৰ পৰা যিমান লাগে মেটেৰিয়েল ফ্লাড ফাইটিঙৰ কাৰণে যিমান আপোনাৰ জিঅ'বেগ লাগে যিমান ফাণ্ড লাগে চব দিয়ে আৰু অধ্যক্ষ মহোদয় এইবাৰ মই এইখন চৰকাৰক ধন্যবাদ জনাম মোৰ উপনৈ 25টামান উপনৈ আছে অৰুণাচলৰ পৰা যোনটো খুব স্পীডত আহে এই উপনৈসমূহত ইমাৰ্জেঞ্চি ৱৰ্কছৰ কাৰণে এইবাৰ 18,000 পাৰ্কোপাইন এইখন চৰকাৰে ৰাতিৰ ভিতৰত মোক ছাপ্লাই কৰিবলৈ সম্ভৱ হৈছে এইখন চৰকাৰে জিঅ'বেগ 10,000 জিঅ'বেগ লাগে ক'লে 10,000 আজি প্ৰস্তুত দিছ ইজ এ গভৰ্ণমেণ্ট সঁচা অৰ্থত যদি চৰকাৰ কাম কৰিব লাগে সঁচা অৰ্থত যদি বানপানী নিয়ন্ত্ৰণ কৰিব লাগে এনেকৈ সন্মুখৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু সন্মুখৰ পৰা আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা থিয় দি অন দ্য স্পট মেটেৰিয়েল দি সহায় কৰাটো দিছ ইজ ফ্লাড ফাইটিং আৰু এনেকৈ যদি চৰকাৰ আগবাঢ়ি যায় আমাৰ বানপানী সমস্যা সমাধান হ'ব উপাধ্যক্ষ মহোদয় মই নহয় অধ্যক্ষ মহোদয়ৰ এটা আমাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এটা কনচেপ্ট মই কথাটো কওঁ এই যে উপনৈসমূহ আমাৰ যে আমাৰ এগ্ৰিবানবোৰ যে ছিগি গৈ আছে বাৰে বাৰে জলসম্পদ বিভাগৰ আণ্ডাৰত নপৰে এই এগ্ৰিবানসমূহৰ পৰা মুক্ত পাবলৈ কেনেকৈ এইটোত নিয়ন্ত্ৰণ কৰা যায় সৌহিনা আমাৰ মন্ত্ৰী মহোদয় আমাৰ সমষ্টিত গৈছিলে উপনৈসমূহ যেতিয়া দেখাই দিলোঁ তেখেতে খুব ধুনীয়া পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এটা দিলে যে দুয়ো পাৰৰ পৰা পাৰ্কোপাইন দি আপোনাৰ RCC পাৰ্কোপাইন দি আপোনাৰ য'ত ৰিভাৰ গাইড বান্ধ হ'লে মাটিৰ বান্ধ হ'লে ফটককৈ ছিগি যায় ঘণ্টাৰ ভিতৰত ছিগি যায় এই আমাৰ অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ তেখেতৰ নিজৰ সমষ্টিত এক্সপেৰিমেণ্টেল এটা প্ৰগ্ৰাম লৈছে ইমান সফল হৈছে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ মোৰ তাত উপনৈ কেইটামান আছে চিলে নৈ ৰায়াং নৈ ৰাজাখানা নৈ মেনজেক নলা শুকান নলা নাহৰ গালি দেপী দেউতাক দিকাৰী ডেকা এনেকৈ অধ্যক্ষ মহোদয় 26টা উপনৈ আছে এই কনচেপ্ট মন্ত্ৰী মহোদয়ে সেইদিনা কৈ গৈছে এই কনচেপ্ট দি যদি লওঁ মই ভাবোঁ বানপানী গৰাখহনীয়া এটা সময়ত লাহে লাহে সপোনৰ নিচিনা লাহেকৈ নাইকিয়া হৈ যাব খালি এটা বস্তু সঁচা প্ৰকৃতিৰ লগত আমি টক্কৰ দিব পাৰিম বুলি নকওঁ কিন্তু মানুহ মেন মেড ডিজাষ্টাৰ কংগ্ৰেছৰ দিনত যি ডিজাষ্টাৰ হৈছিলে বানপানী গৰাখহনীয়া হৈছিলে সেই কণ্ট্ৰেক্টৰ আৰু কংগ্ৰেছৰ মুৰব্বীসকলৰ নেতৃত্বত হৈছিলে মই ভাবোঁ আজি এইটো নাইকিয়া হৈছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিয়ে আৰু এই চৰকাৰক আৰু পইচা দিব লাগে অধিক পইচা দিব লাগে আৰু অধিক শক্তিশালী কৰিব লাগে নতুন টেকনলজিৰে বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পৰাকৈ সহায় কৰিব লাগে তাৰ কাৰণে কৰ্তন প্ৰস্তাৱটো মই বিৰোধ কৰি মোৰ বক্তব্য সামৰিছোঁ থেংক ইউ অনাৰেবল মেম্বাৰ শামছুল হুদা
আপোনাক দলে 4 মিনিট দিছে, 4 মিনিটত। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ এই কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই বানপানী সম্পৰ্কিত আমাৰ অসমৰ গোটেইখিনি মানুহ জানে যে অসমৰ ভিতৰত এতিয়া ডাঙৰ এটা সমস্যা, যদি সমস্যা আছে তেনেহ'লে বানপানী আছে আৰু গৰাখহনীয়া। কিন্তু গৰাখহনীয়া আৰু বানপানীৰ প্ৰতিৰোধ আমাৰ আগৰ বক্তাই যিখিনি কথা কৈ গৈছে, কিন্তু মই দেখিবলৈ পাইছোঁ যে কামৰ ভিতৰত কিছু বৈষম্য দেখিবলৈ পাইছোঁ। 4 বছৰত মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ বিলাচীপাৰা পূব সমষ্টিত ফুটকিবাৰী এটা গাঁও পঞ্চায়ত আছে, তাত মন্দিৰ আৰু শ্মশান, আমাৰ এলেংমাৰী গাঁও পঞ্চায়ত, কৈমাৰী, চীনামাৰী, উদমাৰী, নামাপাৰা, নামাবাৰ্চি, শ্মশান ঘাটৰ পৰা নামাবাৰ্চি, হাতীপুতা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, চুৱাপাতা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, কাজৈকাটা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, কাঠালদি, বাহিৰ চুৱাপাতা, ধীৰেশ্বৰ, তাৰাংগাপুৰ, হৰদেমাৰা, জালিকুৰা, এনেকুৱা বহুত গাঁও। আমাৰ 3টা নদী, এটা ব্ৰহ্মপুত্ৰ নদী, এটা গৌৰাং নদী, এটা চম্পাৱতী নদী। এইবিলাক অঞ্চলৰ হাজাৰ হাজাৰ ঘৰ দুৱাৰ, কৃষি মাটি ভাঙি মানে গৰাখহনীয়াত যা গৈছে। তেওঁলোকে এতিয়া ঘৰ নাই, দুৱাৰ নাই, এনেকুৱা এটা অৱস্থা। মই মন্ত্ৰী মহোদয়ক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ আৰু স্কিমো ছাবমিট হৈছিল ডিপাৰ্টমেণ্টৰ পৰা। তেওঁ এটাই কথা কৈছে, পুঁজি সাপেক্ষে দিয়া হ'ব। এই পুঁজি সাপেক্ষে মই কথাটো গম নাপাওঁ যে আপাৰ আছামত টকা দিয়া হয়, লৱাৰ আছাম আহিলেই পুঁজি সাপেক্ষে দিয়া হ'ব বুলি কৈ দিয়ে, আৰু সেই পুঁজি সাপেক্ষে আমাৰ লৱাৰ আছামত কোনো কাম নহয়। বৰ দুখ আৰু পৰিতাপৰ বিষয় অধ্যক্ষ ডাঙৰীয়া যে বিলাচীপাৰা পূব সমষ্টিত ফুটকিবাৰী নামে এটা গাঁও পঞ্চায়ত আছে, তাত বহুত মানুহ আছে আমাৰ। সেইটো এতিয়া ক'বলৈ গ'লে আপোনালোকে মিয়া আৰু এইবিলাক কথা, বিভিন্ন কথা কৈ থাকে। সেইটো মিয়া অঞ্চল নহয়, সেইটো আমাৰ হিন্দু অঞ্চলে হয়। আৰু আমাৰ ফুটকিবাৰী, এলেংমাৰী, এইবিলাক আমাৰে সেই অঞ্চলৰ যিবিলাক মানুহ আছে, বসবাস কৰে। আপোনালোকে দেখিলে গম পাব, বহুত এৰিয়া আছে এইবিলাক অঞ্চল, যিবিলাক অঞ্চল গৰাখহনীয়াত যা গৈ আছে। কিন্তু মই মন্ত্ৰী মহোদয়ক বহুতবাৰ কৈছিলোঁ, কিন্তু মন্ত্ৰী ডাঙৰীয়াই মোৰ এতিয়া কেনেকৈ বেয়া পালে মই নাজানো, কিন্তু মন্ত্ৰী ডাঙৰীয়াই আমাৰ অঞ্চলৰ পৰি চকু নিদিলে। মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে যিখিনি টকা ইয়াত ধৰা হৈছে 2,000 লাখ টকা, এই 2,000 লাখ টকা একচুৱেলি আমাৰ কাৰণে অলপ কমেই হৈছে, কাৰণ অসমৰ কাৰণে এইখিনি টকা বেছি, বহুত কম টকা। বানপানীৰ কাৰণে, গৰাখহনীয়াৰ কাৰণে কম টকা, আৰু বেছিকৈ টকা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিব লাগে। আৰু এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত কৰি গৰাখহনীয়া, বানপানীক প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ অসমত যিটো ডাঙৰ সমস্যা, এইটো সমাধান কৰিব লাগে। আজি যদিও কৰ্তন প্ৰস্তাৱৰ সমৰ্থন তেওঁলোকে আমাৰ বন্ধুসকল কৈ আছে, কিন্তু কৰ্তন প্ৰস্তাৱ আমি কৰিছোঁ, এইটো কৰিব লাগে কৰিছোঁ, কিন্তু কৰিব লাগে এইটোৱে কাৰণে কৰিছোঁ যে আপোনালোকৰ অঞ্চলত কাম হ'ব, আমাৰ অঞ্চলত কাম নহ'ব। সেইকাৰণে কৰ্তন প্ৰস্তাৱত 2,000 লাখ টকা গোটেইখিনি আমাৰ কাৰণে কৰ্তন কৰি দিলেও অসুবিধা নাই। থ্যাংক ইউ, প্লিজ কনক্লুড। গোটেইখিনি কৰ্তন কৰিলেও অসুবিধা নাই। এই কাৰণে যে আমাৰ অঞ্চলত কামে নহ'ব, কেৱল আপাৰ আছামত কাম হ'ব, সেইখিনি অঞ্চলত কাম হ'ব। মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যেনেকুৱা বৈষম্যমূলক আচৰণ আপোনালোকে নকৰিব। আপোনালোকে অসমৰ মুৰব্বী, এটা অঞ্চলৰ মুৰব্বী নহয়, গোটেই অসমৰ মুৰব্বী।
গোটেই অসমৰ সমস্যাবিলাক আপোনালোকে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। হ'ব। গতিকে মই সময় কম, গতিকে মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ তেওঁ যাতে আমাৰ বিলাসীপাৰা পৌৰ সমষ্টিৰ ফুটকিবাৰী আৰু ধীৰেশ্বৰ তাৰাংগাপুৰ, বাহিৰচুৱাবতা, মাছালগা, হাতীপুতা, লক্ষীগঞ্জ এইবিলাক অঞ্চলত দেখি ৰাংগামাটি, বহলপুৰ এইবিলাক অঞ্চল যাতে তেওঁ অলপ কাম কৰাৰ কাৰণে অলপ চেষ্টা কৰে আৰু সেই অঞ্চলৰ মানুহখিনিক যাতে তেওঁ ৰক্ষা কৰে তাৰ কাৰণে অনুৰোধ জনাই মই মোৰ কৰ্তন প্ৰস্তাৱত সমৰ্থন জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। থেংক ইউ। অনাৰেবল মেম্বাৰ চক্ৰধৰ গগৈ। ধন্যবাদ উপাধ্যক্ষ মহোদয়। মই অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী তেখেতে যি পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে উপস্থাপন কৰিছে আৰু বিৰোধীসকলে যি কৰ্তন প্ৰস্তাৱ আগবঢ়াইছে তাৰ বিৰোধিতা কৰি মই দুআষাৰ ক'ব খুজিছোঁ। উপাধ্যক্ষ মহোদয়, এইবাৰ আমি সকলোৱে জানো যে সমগ্ৰ অসমত প্ৰায় ৩,০০০তকৈ অধিক মোৰ সমষ্টিতে প্ৰায় ৩,০০০তকৈ অধিক মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু সমগ্ৰ অসমত প্ৰায় ৫ লাখ মানুহ মানে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি তেওঁলোক এফেক্টেড হৈছে আৰু ৰিলিফ কেম্পত প্ৰায় ৩,৬১,০০০ মান মানুহ থকা বুলি ইতিমধ্যে মিডিয়াত প্ৰকাশ পাইছে আৰু বানত পৰি প্ৰায় ৪৬জন মানুহ মৃত্যু হোৱা বুলিও খবৰ ইতিমধ্যে ওলাইছে আৰু খেতিপথাৰ প্ৰায় খেতিয়কৰ ধাননি পথাৰ নষ্ট হৈছে, বিভিন্ন শাক পাচলিৰ বাৰী নষ্ট হৈছে ৩৯,৪৫২ হেক্টৰ। তো এনেধৰণে সাংঘাতিক ধৰণে এইবাৰ বানপানীৰ যোগেদি ক্ষয়ক্ষতি হৈছে আৰু যিখিনি আমি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিলোঁ আৰু এনে এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰীগৰাকীয়ে যিটো ধৰণে ইয়াক হেণ্ডেল কৰিলে বা ইয়াৰ প্ৰতিৰোধী ব্যৱস্থাখিনি ল'লে বা যাৱতীয় ব্যৱস্থাখিনি ল'লে তাৰ বাবে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি এই কথাখিনি ক'বলৈ লওঁতে উপাধ্যক্ষ মহোদয় মোৰ বহুত পুৰণি কথা মনত পৰিছে। মই ২০১৬ চনত বিধায়ক হৈছিলোঁ আৰু মোৰ মনত পৰিছে ২০১৫ চনৰ কথা। ২০১৫ চনত এনেকুৱা এটা বিভীষিকাময় বানপানী হৈছিলে ঠিক এইবাৰৰ নিচিনাকেই। তেতিয়া সেই সময়ছোৱাত আমি গোটেই অসমৰ মানে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ কৰি বানপানী হৈছিলে, চাৰিওফালে বানপানী বানপানী আৰু বানপানী, মানুহৰ এটা হাহাকাৰময় অৱস্থা হৈছিলে আৰু মোৰ সমষ্টিটো সেইবাৰ সাংঘাতিক ধৰণে দিহিং নদীয়ে একেবাৰে পানী উপচাই পেলাই যেনি তেনি মথাউৰি বাগৰি আহি মানুহৰ বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছিলে আৰু সেই সময়ত তেতিয়া মোৰ মনত পৰিছে যে মই এই মথাউৰি বাগৰি যোৱা মানুহবিলাক গাঁৱৰ মানুহবিলাকক সহায় কৰিবৰ কাৰণে মই নিজে ১,০০০ বস্তা কিনি পেলাই গাড়ীত নিব নোৱাৰি মটৰচাইকেলত ৫-৬জন ল'ৰা একেলগে লগ লাগি মটৰচাইকেলৰ পিছফালে বস্তা বান্ধি বান্ধি নি মানুহৰ হাতত দিছিলোঁ আৰু আমি ডিপাৰ্টমেণ্টক বস্তা বিচাৰি মাটি ভৰাই তাত প্ৰটেকশ্যন দিবৰ কাৰণে বস্তা বিচাৰি বিচাৰি আমি ডিপাৰ্টমেণ্টৰ পৰা হাহাকাৰ কৰিব লগা হৈছিলে। তেওঁলোকে আমাক বস্তাকেইটা যোগান ধৰিব পৰা নাছিলে আৰু সেই সময়ত কোনো মানুহ আগবাঢ়ি আনকি ঠিকাদাৰবিলাকো কাম কৰিবৰ কাৰণে আগবাঢ়ি অহা নাছিলে কাৰণ সেই সময়ত কাম কৰিলে জানে যে তেওঁলোকে আমি পইচা নাপাম চৰকাৰৰ পৰা, চৰকাৰে কাম কৰোৱাই ঠিকাদাৰক পইচা নিদিয়ে, সেইটো তেওঁলোকৰ নিয়ম আছিলে আৰু সেইকাৰণে কোনো ঠিকাদাৰ কাম কৰিবৰ কাৰণে ওলাই নাহিছিলে আৰু তেতিয়া ৰাইজে নিজেই এই কামবিলাক কৰিবৰ কাৰণে আগভাগ লৈছিলে আৰু আমি সেই সময়ত আমাৰ দৰে সমাজসেৱক লোকসকলে, ময়ে নহয় মোৰ দৰে আৰু অনেক মানুহে ৰাইজক এনেধৰণে সহায় কৰিবৰ কাৰণে বস্তা বেগ ইত্যাদি বিভিন্ন বস্তু যোগান ধৰিব লগা হৈছিলে। কিন্তু আজি এই বিভীষিকাময় পৰিস্থিতিৰ মাজতো কিন্তু আজি কোনো ব্যক্তিগত পৰ্যায়ত মানুহে এনেধৰণে পকপকাই থাকিব লগা এটা অৱস্থা হোৱা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আজি সমগ্ৰ অসমত যি ৫ ঠাইত আপোনাৰ মূল মথাউৰি ভাঙিলে আৰু কেইবা ঠাইতো ৰিং বান্ধবিলাক ভাঙিলে, তাত যিমানখিনি গাঁও জলমগ্ন হ'ল বা যি বিভীষিকাময় পৰিৱেশ সৃষ্টি হ'ল তাত অকণমানো জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ ৰেচন বিতৰণৰ পৰা আৰম্ভ কৰি তাৎক্ষণিক সেই ৰিং বান্ধবিলাক নিৰ্মাণ কৰালৈকে বা মথাউৰিবিলাক নিৰ্মাণ কৰালৈকে যিটো ধৰণে ব্যৱস্থা লৈছে আচলতে এইটো প্ৰশংসনীয় আৰু আদৰণীয় কথা। আজি মই এই শুভ মুহূৰ্তটোত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব খুজিছোঁ আৰু আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ
যিগৰাকী অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। এই চাৰিওগৰাকী মন্ত্ৰীয়ে সেই বানপানীৰ সময়ত মোৰ সমষ্টিত বানৰ বিভীষিকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য হোৱা মানুহখিনিক আৰ্তনাদৰ সময়ত সহায়ৰ হাত দিবৰ কাৰণে, এষাৰি মৰমৰ মাত দিবৰ কাৰণে তেখেতলোকে গৈ সেই মানুহখিনিক আস্থা দিছিল, আশ্বাস জগাই তুলিছিলে, জীয়াই থাকিবৰ কাৰণে তেখেতলোকক প্ৰেৰণা প্ৰদান কৰিছিলে। তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই পানীৰ মাজলৈ গৈ মানুহৰ ঘৰ দুৱাৰ খবৰ কৰি যিসকল পীড়িত লোক আছিলে তেখেতলোকক লগ ধৰি তেখেতলোকক সমবেদনা জ্ঞাপন কৰিছিলে। আৰু আজি বৰ্তমান সময়ছোৱাত আমি দেখিবলৈ পালোঁ যে মোৰ সমষ্টিত ইতিমধ্যে এটা জেগাত মাননীয় মন্ত্ৰী ডাঙৰীয়াই মথাউৰি ৰিং বান্ধ যি ছিঙিছিল 4 জেগাত ছিঙিছে, তাৰ ভিতৰত এটা জেগাত ইতিমধ্যে নিৰ্মাণ কাম সম্পূৰ্ণ কৰিছে। আৰু ইমান অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে, য'ত জিঅ' টিউব ব্যৱহাৰ কৰা হৈছে, জিঅ' বেগ ব্যৱহাৰ কৰা হৈছে, যিটো হয়তো কোনোদিন পানীয়ে তাতে ভাঙিব নোৱাৰিব। ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে। গতিকে এইখিনিৰ বাবে আমি প্ৰশংসা কৰিছোঁ চৰকাৰক, মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কিন্তু আজি মই মন্ত্ৰী ডাঙৰীয়াক এটা কথা জনাব খুজিছোঁ যে আমাৰ বানপানীত যিটো হোৱা দুটা কাৰণ এবাৰ দেখিলোঁ। এটা কাৰণ হ'ল যে মূল মথাউৰিবিলাক ভাঙিছে, আৰু অন্য এটা কাৰণ হ'ল যে ৰিং বান্ধবিলাক ভাঙিও বানপানী সৃষ্টি হৈছে। মোৰ সমষ্টি খোৱাঙত এইবাৰ যি 4টা ঠাইত ৰিং বান্ধ ছিঙি 58খন গাঁও ডুবালে, হাজাৰ হাজাৰ কৃষিভূমি নষ্ট কৰিলে। ইয়াৰ বাবে কিন্তু কোনো মথাউৰি ভঙা নাই। ইয়াৰ বাবে দিহিং নদীখনৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা যিসকল লোক, যিসকলক ৰিং বান্ধ দি পেলাই তেওঁলোকক সুৰক্ষিত কৰি ৰখা হৈছিল, সেই পুৰণিকলীয়া ৰিং বান্ধকেইটা এইবাৰ ভাঙি যোৱাত আজি মোৰ অঞ্চলৰ, মোৰ সমষ্টি 58খন গাঁও ডুবিলে আৰু বহুত ৰাইজে ভুক্তভোগিলে। তাৰ ভিতৰত মই ক'ব পাৰোঁ যে আমাৰ দলনিকোৰ অঞ্চলৰ দীঘলীয়া হোলাত মোৰ এই যি ৰিং বান্ধ ভাঙিছিল, খোৱাঙৰ কাৱৈমাৰী অঞ্চলত দিহিঙৰ যি ৰিং বান্ধ ভাঙিলে, ভগামুৰ ব্লক এলেকাত যি ৰিং বান্ধ ভাঙিলে, ডিমৌহোলা অঞ্চলত যি ৰিং বান্ধ ভাঙিলে, ইয়াৰ যোগেদি হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট হোৱাটো কিন্তু হয়। কিন্তু তাৰ বিপৰীতে মই এটা কথা আজি প্ৰশংসা কৰিব লাগিব মন্ত্ৰী মহোদয়ক, যে মোৰ সমষ্টিৰ উপাধ্যক্ষ মহোদয়, মই অকণমান সময় ল'ম, সামৰিম। তো মোৰ সমষ্টিৰ লেজাই আৰু কলাখোৱা অঞ্চলত উজনি অসমত আটাইতকৈ প্ৰথমতে বানপানী হৈছিল পূৰ্বৰ দিনবিলাকত। কংগ্ৰেছ চৰকাৰ থাকোঁতে সেই অঞ্চলবিলাকত মানুহে সাঁতুৰি নাদুৰি বানপানীৰ সময়ত দিন কটাব লগা হৈছিলে। কিন্তু যোৱা 4 বছৰৰ পৰা মোৰ লেজাই কলাখোৱা অঞ্চলত বানপানী মুক্ত কৰিবৰ কাৰণে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰেও আমাক যথেষ্ট পৰিমাণে সহায় কৰাত আজি সেই লেজাই কলাখোৱা অঞ্চল আমি বানপানী মুক্ত হৈ আছোঁ। থ্যাংক ইউ। প্লিজ আজি গতিকে এই যিখিনি আমাৰ ৰিং বান্ধ এতিয়া মানে নিৰ্মাণ কৰিব লগা আছে, অনাগত দিনবিলাকত মথাউৰিবিলাকক যেনেকৈ গুৰুত্ব দিয়া হয়, ঠিক তেনেধৰণে ৰিং বান্ধবিলাককো নিৰ্মাণ কৰি মোৰ সমষ্টিত এইবাৰ জলমগ্ন হোৱা 58খন গাঁৱক যাতে বানপানী মুক্ত কৰিব পাৰে, তাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব, এই কথাটো মই আহ্বান জনাইছোঁ। দলনিকোৰ গেৰেগেৰি খলিহামাৰী অঞ্চলৰ ৰাইজে যথেষ্ট ভুক্তভোগিছে। আমাৰ ভগামুৰ ব্লক এলেকা, কোঁৱৰগাঁও, খিটিঙা চাপৰিকে ধৰি এই অঞ্চলৰ ৰাইজে সাংঘাতিক ধৰণে ভুগিছে, আৰু কাৱৈমাৰী চেৰেপাখাটি অঞ্চলৰ ৰাইজে সাংঘাতিক ধৰণে ভুগিলে। গতিকে এই ৰাইজক বানমুক্ত কৰিবলৈ হ'লে গেমন দলংখনৰ কাষৰ পৰা একেবাৰে প্ৰায় 15 কিলোমিটাৰমান যিটো ৰিং বান্ধ আছে, এই ৰিং বান্ধটো নকৈ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে এই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ। মই আশা ৰাখিছোঁ যে অনাগত দিনবিলাকত তেখেতে এই ব্যৱস্থাখিনি কৰি মোৰ সমষ্টিটোক বানমুক্ত কৰি ৰাখিবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ, নমস্কাৰ। অনাৰেবল মেম্বাৰ ৱাজিদ আলী চৌধুৰী, আপোনাক দলে 5 মিনিট সময় দিছে। আজি উপাধ্যক্ষ মহোদয়, আজি যি কৰ্তন প্ৰস্তাৱ অনা হৈছে তাৰ সপক্ষে অলপ বক্তব্য ৰাখিব খুজিছোঁ। কাৰণ বানপানী আমাৰ অঞ্চল হিচাপে অসমৰ ভিতৰত আটাইতকৈ জ্বলন্ত সমস্যা। ব্ৰহ্মপুত্ৰ নদী ধুবুৰীৰ পৰা ফকীৰগঞ্জলৈকে 7 কিলোমিটাৰ আছিল, এতিয়া 25 কিলোমিটাৰ হৈছে। প্ৰতি বছৰেই গৰাখহনীয়াৰ ফলত
হাজাৰ হাজাৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। মই কাৰণ ইতিমধ্যে অসমৰ 2-3 বছৰৰ পিছত এইবাৰ হায়েষ্ট বানপানী হৈছে। এই বানপানীত 109 জন মানুহৰ মৃত্যু হৈছে। ভাৰতবৰ্ষৰ ভিতৰত অসমত আটাইতকৈ বানপানী বেছি হয়, গৰাখহনীয়া বেছি হয়। গৰাখহনীয়া অন্যান্য ৰাজ্যত খুব কম, কিন্তু অসমত হায়েষ্ট। প্ৰায় ভাৰতবৰ্ষৰ বানপানী প্ৰৱণ এৰিয়াৰ তুলনাত অসমৰ বানপানী প্ৰৱণ এৰিয়া 4 গুণ বেছি। যি হিচাপে কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমক বানপানী আৰু গৰাখহনীয়াৰ নামত যি সহায় কৰিব লাগিছিল, কিন্তু আমি সেইটো দেখা পোৱা নাই। উপাধ্যক্ষ মহোদয়, আমাৰ বিশেষকৈ যোৱা বানপানীত অসমৰ 14খন জিলা 309খন গাঁৱত বসবাস কৰা 1,05,786 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। অসমৰ লগে লগে কাৰণ এই বানপানীত মাথাউৰি, ৰাস্তা ঘাট, দলং যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তাৰ লগতে মোৰ সমষ্টি দক্ষিণ শালমৰা সমষ্টিৰ বুঢ়াবুঢ়ীৰ পৰা আৰম্ভ কৰি ফকীৰগঞ্জলৈকে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত, মোৰ সমষ্টি ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু দক্ষিণ পাৰতো আছে। একেৰাহে এইবাৰ বানপানীত হাজাৰ হাজাৰ ঘৰ ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। মন্ত্ৰী মহোদয়ক মই লগ কৰি সাক্ষাৎ কৰি তেওঁক অনুৰোধ জনাইছিলোঁ যে কমচে কম এইবাৰ প্ৰটেকশ্যনৰ কাৰণে কিবা এটা আঁচনি আমাক দিয়ক। মন্ত্ৰী মহোদয়ে উত্তৰ দিছিল, মোক বুজাইছিল যে আপোনাৰ সমষ্টিত এডিপিৰ আঁচনি ধৰা হৈছে। গতিকে এডিপিৰ আঁচনি য'ত ধৰা হৈছে তাত আৰু আমি বেলেগ আঁচনি দিলে এইটো অভাৰলেপিং হোৱাৰ সম্ভাৱনা থকাৰ কাৰণে বিষয়াসকলে এইটোত সন্মতি জনোৱা নাই। তথাপিও বিভাগৰ ফালৰ পৰা কিছু বস্তা যোগান দিয়া হৈছে, জিঅ' বেগ, আৰু আমি বিধায়ক ফাণ্ডৰ পৰা, বিধায়ক পুঁজিৰ পৰা আৰু এনৰেগা আঁচনিৰ পৰা লেবাৰ আৰু মাটিৰ ব্যৱস্থা কৰি আমি তাত প্ৰটেকশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ, কিন্তু সেইটো যথেষ্ট নহয়। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আজি দক্ষিণ শালমৰাৰ বিভিন্ন চৰ অঞ্চলতো খহনীয়া আৰম্ভ হৈছে। এটা সময়ত এনৰেগাৰ পৰা বেম্বু বৰিং কৰি পেলাই সেইবিলাক প্ৰটেকশ্যন দিয়া হৈছিল, কিন্তু সেইটো বন্ধ হৈছে। গতিকে মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ যিটো স্কিম, এই স্কিমটোৰ কাম কেতিয়া আৰম্ভ হ'ব? এই বছৰটো গ'ল, অহা বছৰ আমাৰ এই কাম আৰম্ভ হ'বনে নাই মন্ত্ৰী মহোদয়ে আশ্বস্ত কৰিলে আমি ভাল পাম। কাৰণ ৰাইজৰ আশা যে এইবাৰ যি গ'ল গ'ল, থেংক ইউ। কিন্তু যদি এডিপিৰ কামটো হয় তেতিয়াহ'লে অঞ্চল বাচি যাব। নহ'লে আমাৰ হস্পিটাল, থানা, কলেজ, হায়াৰ ছেকেণ্ডাৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ফকীৰগঞ্জ অঞ্চলত পৰা ব্ৰহ্মপুত্ৰ নদীত যা যোৱাৰ সম্ভাৱনা হৈছে। গতিকে এইখিনিকে মন্ত্ৰী মহোদয়ক আকৌ এডিপিৰ আঁচনি সম্পৰ্কে
অৱগত কৰিব বুলি অনুৰোধ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ অনাৰেবল মেম্বাৰ মুজিবুৰ ৰহমান। আপোনাক দলে 5 মিনিট দিছে, সেইখিনি ৰেষ্ট্ৰিক্ট ৰাখিব। Thank you for giving me an opportunity to speak about conversion. মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ মাত্ৰ 3খন নদীহে আছে। তাৰে এখন হ'ল ধনচিৰি ৰিভাৰ, কঁকালবাংগী ৰিভাৰ আৰু টাংনি ৰিভাৰ। যোৱা 2021-22ত আপোনাৰ এখন টেণ্ডাৰ নিবিদা আহ্বান কৰা হৈছিলে, immediate measures to restore the flood damage at Rahmanpur, Rangagara Pathar and its adjoining areas from the avulsion of river Dhansiri under SDA RF for 21-22 under Mongoldoi Water Resource Division. মই এই কথাষাৰি মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক মই যোৱাবাৰ বিধানসভাৰ সময়ত মই উত্থাপন কৰিছিলোঁ। তেখেতে এচিউৰ কৰিছিলে যে এইটো হৈ যাব, হয়তো কিবা টেকনিকেল কাৰণত। মই ডিপাৰ্টমেণ্টক সুধিছোঁ, ডিপাৰ্টমেণ্টে জবাব দিছিলে যে টেকনিকেল কিবা প্ৰব্লেমৰ কাৰণে আপোনাৰ কামটো হৈ উঠা নাই, আকৌ নিবিদা গ্ৰহণ কৰা হ'ব আৰু কামটো হ'ব। মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী উপস্থিত আছে, মই তেখেতক কৰজোৰে অনুৰোধ কৰিম, এই কামটো যিটো কাম আপোনাৰ টেণ্ডাৰ এবাৰ হৈছিলে, এই টেণ্ডাৰৰ কামটো কেতিয়া হ'ব আৰু কৰিলে আপোনাৰ ওৰাং যিখন ফৰেষ্ট আছে, বেচিকেলি এই দুখন গাঁও ৰহমানপুৰ আৰু ভৱপুৰ আৰু ৰাঙাগৰা পথাৰ, এই গাঁও দুখন ৰক্ষা পৰিব আৰু লগতে ওৰাং ফৰেষ্টখন ৰক্ষা পৰিব। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে আপুনি কম দিনৰ ভিতৰত যাতে এই টেণ্ডাৰৰ কামটো প্ৰচেছ কৰি কামটো যাতে কৰি দিয়ে ৰাইজৰ সুবিধাৰ্থে। লগতে মোৰ ধনচিৰি নদীয়ে এইবাৰ 2024 চনত কেইবা আপোনাৰ ৰৌমাৰী চাপৰি বুলি এখন চাপৰি আছে আৰু খেৰণি চাপৰি, তাতে আপোনাৰ ৰৌমাৰী চাপৰিত প্ৰায় 50খন ঘৰ আপোনাৰ নদীয়ে উঠুৱাই লৈ গ'ল। খেৰণি চাপৰিত 30খন ঘৰ উঠুৱাই লৈ গৈছে। আৰু লগতে LP স্কুল এখন আছিল আৰু অংগনবাদী চেণ্টাৰ এখন আছিলে, সেই ধনচিৰি নদীৰ কবলত পৰি এতিয়া উঠি যাওঁ অৱস্থা হৈ পৰিছে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, ধনচিৰি নদী প্ৰটেকশ্যনৰ কাৰণে যদি আপুনি এটা বান্ধৰ বিধি ব্যৱস্থা কৰি দিয়ে, নিশ্চিতভাৱে ৰাঙাগৰা পথাৰ, ৰহমানপুৰ, ৰৌমাৰী চাপৰি আৰু খেৰণি এই গাঁওখন মানে ৰক্ষা পৰিব। মাননীয় অধ্যক্ষ মহোদয়া, কঁকালবাংগী এখন ৰিভাৰ আছে, সেই ৰিভাৰখন যদি প্ৰটেকশ্যন কৰা নহয়গৈ, তেতিয়াহ'লে মনত ৰাখিব নেশ্যনেল হাইৱে 15 আপোনাৰ যিখন বাইহাটাৰ পৰা তেজপুৰলৈ গৈ আছে, এই নেশ্যনেল হাইৱে 15খন আপোনাৰ ভাঙি যোৱাৰ প্ৰকোপ হৈ আছে। আলিচিঙা গাঁও বুলি, বেছিমাৰী জংঘলত আলিচিঙা গাঁও বুলি এখন গাঁও আছে, সেই গাঁওখনৰ ওচৰতে আপোনাৰ নেশ্যনেল হাইৱে গৈছে। এই নেশ্যনেল হাইৱেৰ পৰা এই নদীখন মাত্ৰ আপোনাৰ 500 মিটাৰমান দূৰত আছে। গতিকে মাননীয় আমাৰ মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, আপুনি অতি শীঘ্ৰে এই ব্যৱস্থাটো ল'ব লাগে, প্ৰটেকশ্যন দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে, যাতে আপোনাৰ নেশ্যনেল হাইৱেখন ভাঙি নপৰে, যাতায়াতৰ যাতে আপোনাৰ বিচ্ছিন্ন যাতে হৈ নপৰে। লগতে বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী এখন স্কুল, দলগাঁও সমষ্টিৰ বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী এখন নাম জ্বলা স্কুল বুলি ক'ব লাগিব। এই স্কুলখনো এতিয়া কঁকালবাংগী নদীৰ কবলত পৰিছে। স্কুলৰ পৰা মাত্ৰ 200 বা 300 মিটাৰ আছে, তাতে কোনোমতে অলপ বল্ডাৰ মই MLA ফাণ্ডৰ পৰা দি আৰু কিছু আপোনাৰ বাঁহ লোকেলি কালেকশ্যন কৰি কিনে এইটো প্ৰটেকশ্যন দি কিনে ৰখা হৈছে। মাননীয় মন্ত্ৰী মহোদয়ক মই এই কথা টানি অনুৰোধ কৰিম, বেছিমাৰী হায়াৰ ছেকেণ্ডেৰীৰ স্বাৰ্থত, আপোনাৰ এই হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত আপুনি কম দিনৰ ভিতৰত অলপ কিছু হ'লেও দি কিনে আপুনি সেই হায়াৰ ছেকেণ্ডেৰীখন সেই ৰিভাৰৰ পৰা আপুনি ৰক্ষা কৰিব লাগে। আৰু এখন নদী আছে, শেষে হ'ব কথাখিনি, টাংনি ৰিভাৰ। এই টাংনি ৰিভাৰটো ডেঞ্জাৰাছ ৰিভাৰ বুলি ক'ব লাগিব। ইমান ক্ষতি কৰে প্ৰত্যেক বছৰে। বানপানী অহাৰ আগতো ভাঙে, বানপানী অহাৰ পিছতো ভাঙে আৰু বানপানীৰ সময়তো ভাঙে। বেছিকেলি ক্ষতি কৰিছে দৈপামপাৰা, নমাটি গাঁও, সীমালগুৰি, গলন্দী জিপি, কোৱাৰী পুখুৰী, ভূত পুখুৰী আৰু ফকীৰপাৰা। মাননীয় মন্ত্ৰী মহোদয় আছে উপস্থিত, সদনত আছে, তেখেতক মই কৰজোৰে অনুৰোধ কৰিম, বিগত 3 বছৰ হৈ গ'ল আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা মই আজিলৈকে 1 টকা এটা মোৰ সমষ্টিৰ ৰাইজে নাপালে। মই টানি অনুৰোধ কৰিছোঁ যে আপুনি এইবাৰ
এই বিধানসভাৰ মজিয়াত আপুনি আমাক আশ্বস্ত কৰিব লাগিব যে মোৰ সমষ্টিত আপুনি কেতিয়া এই ধনচিৰি কঁকালবাৰী আঙুৰ টাংনি ৰিভাৰ টু প্ৰটেকশ্যনৰ বিধি ব্যৱস্থা কৰিব। এই কথাখিনি যদি আপুনি এচুৰেঞ্চ দিয়ে মই ভাবিম যে অহা 1.5-2 বছৰৰ ভিতৰত যাতে এই কামখিনি কৰিব পাৰোঁ, আৰু কৰিলেহে অহা বছৰ ৰাইজৰ ওচৰত যাব পাৰিম ভোটৰ কাৰণে, নহ'লেতো আমাৰ অৱস্থা বেয়া হ'ব। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই টানি অনুৰোধ কৰিছোঁ, যদি আপোনালোকৰ অলপ মায়া মহব্বত আছে আমাৰ প্ৰতি, বিৰোধী বুলি আৰু মানে হেৰি নকৰিব। আপোনালোকে দিছে, আপুনি যথেষ্ট কাম কৰিছে, মই নকওঁ যে আপুনি কাম কৰা নাই। জলসম্পদ বিভাগে কিন্তু যথেষ্ট কাম কৰিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰিছে, কিন্তু মাজে মাজে আপুনি মাইনৰিটি এৰিয়াবিলাকত কাম কম কৰিছে। গতিকে মই আপোনাক টানি অনুৰোধ কৰিছোঁ, মাইনৰিটি এৰিয়াৰ ভিতৰত আপুনি এই লাহৰীঘাটত কৰিছে, আমাৰ আমিনুল চাহাবৰ কামখিনি কৰি দিছে। মই কিমানবাৰ ক'লোঁ, কিন্তু আপুনি গুৰুত্ব নিদিলে। আজি পবিত্ৰ সদনত মই অনুৰোধ কৰিছোঁ আপুনি গুৰুত্ব সহকাৰে ল'ব আৰু অলপ মৰম কৰি মোক অলপ চাব। আৰু আপুনি এইখিনি কৈ মই মোৰ কথা শেষ কৰিছোঁ। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে মানৱ ডেকা, আপোনাক দলে সময় দিছে 7 মিনিট। হয়, অধ্যক্ষ মহোদয়া, মই আজি জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মোৰ ভাষণ আৰম্ভ কৰিব বিচাৰিছোঁ। জলসম্পদ বিভাগ মানে কেৱল বানপানীৰ লগতে জড়িত হৈ নাথাকে, অসমৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ লগত বানপানীয়ে প্ৰভাৱ পেলায়। যেতিয়া বানে বিধ্বস্ত কৰে এটা অঞ্চল, তেতিয়া খেতিপথাৰ নষ্ট হয়, মানুহৰ সম্পত্তি নষ্ট হয়, আৰু যিহেতু অসমখন এখন কৃষিপ্ৰধান আমাৰ ৰাজ্য, গতিকে অৰ্থনৈতিক বিৰূপ প্ৰভাৱ পৰে। আজি যদি বানপানীৰ ক্ষেত্ৰত অসমক যদি কোনোবাই চবতকৈ বেছি প্ৰতিনিধিত্ব কৰিছিলে ধেমাজি আৰু লখিমপুৰ জিলাৰ বিধায়কসকলে। বান বিধ্বস্ত ধেমাজি, বান বিধ্বস্ত লখিমপুৰ, এনেকৈ আগতে কোৱা যায়। ভৰত নৰহ ডাঙৰীয়াও সেই বিভাগৰে মন্ত্ৰী বা এতিয়াও তেওঁ সেই অঞ্চলৰে বিধায়ক। আগতে আমাৰ লখিমপুৰ বা ধেমাজিৰ ৰাইজে কি বিচাৰিছিলে জানেনে? জনপ্ৰতিনিধিৰ পৰা আমাৰ মনত আছে, তেতিয়া আমি তেতিয়া সৰু আছিলোঁ, যে জনপ্ৰতিনিধিজনে বিধানসভাত বানৰ সমস্যাটো উত্থাপন কৰিলে নে নাই। সিমানতে সীমাবদ্ধ আছিলে কংগ্ৰেছ চৰকাৰ দিনত, যে ৰাইজ ছেটিছফাই হৈ গৈছিলে, সন্তুষ্ট হৈ গৈছিলে যদি তেওঁৰ জনপ্ৰতিনিধিজনে বিধানসভাত বানপানী সম্পৰ্কে প্ৰশ্ন কৰিলে নে নাই। কিন্তু আজি সেই একেখিনি ৰাইজে বিজেপি চৰকাৰৰ দিনত আমাক কি বিচাৰে? যে আমাৰ বানৰ সমস্যাটো সমাধান কৰি দিয়ক। কিয় বিচৰা হৈছে আপোনালোকে জানেনে? কংগ্ৰেছৰ দিনত লখিমপুৰৰ পৰা ধেমাজি যাবলৈ 2 পৰা 3 ঘণ্টা সময় লাগিছিল। কিয় লাগিছিলে? যে আমাৰ সমাজান বুলি এটা জেগা আছিলে, যেনেকৈ প্ৰত্যেক বছৰে বিহু আহে, পূজা আহে, সমাজানত বানপানী আহে। প্ৰায় 10 কিলোমিটাৰ অঞ্চল, বিস্তীৰ্ণ অঞ্চল মৰুভূমি সদৃশ হৈ যায়। খৰালি হ'লে, বাৰিষা হ'লে সাগৰ সদৃশ হৈ যায়, আৰু খৰালি হ'লে মৰুভূমি হৈ যায়। গাড়ী যাব নোৱাৰে, প্ৰায় 1 ঘণ্টা লাগে 10-15 কিলোমিটাৰ অঞ্চল যাবলৈ। কোনোদিন কংগ্ৰেছ দলে সেই সমস্যাৰ সমাধান নকৰিলে। কিন্তু যেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে অসমত, সেই ধেমাজি আজি লখিমপুৰৰ পৰা 45 মিনিটত গৈ পাব পৰা হ'ল। সেই সমস্যা সমাধান হ'ল। আজি সোৱণশিৰি নৈ, যিখন ব্ৰহ্মপুত্ৰৰ পিছতে সকলোতকৈ বৃহৎ নদী অসমত, সেই সোৱণশিৰি নদী নৱদেলৈ ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া, আমাৰ বা ভৰত নৰহ ডাঙৰীয়াৰ সমষ্টিৰ মাজেৰে পাৰ হৈ গৈছে। ইমান সমস্যা আছিলে তাত। বানপানী বুলি ক'লে আমাৰ বুকু কঁপি যায়। ৰঙা নদী, বানপানী বুলি ক'লে আমাৰ বুকু কঁপি যায়। আজি আপোনালোকে চাওক, সেই মাথাউৰি একেবাৰে লোহাৰ নিচিনা বনোৱাই অকল নহয়, নৱদেলৰ ডাঙৰীয়াৰ সমষ্টিত হওক, মোৰ সমষ্টিত হওক, ৰঙা নদী পৰ্যন্ত মাথাউৰি ভাঙি পিনে টাউনৰ ভিতৰলৈকে পানী সোমাই গৈছিলে। কিন্তু বিজেপি চৰকাৰৰ দিনত সেই মাথাউৰি ভাল কৰাই নহয়, 26 কিলোমিটাৰ নেশ্যনেল হাইৱেৰ নিচিনা ৰাস্তা মোৰ সমষ্টিত কৰা হৈছে। ঠিক তেনেকৈ নৱদেলৈ ডাঙৰীয়া সমষ্টিত কৰা হৈছে। মই কোৱা নাই যে সকলো সমস্যা সমাধান হৈ গৈছে, কিন্তু আজি লখিমপুৰ জিলাৰ যি বান বিধ্বস্ত অঞ্চল বুলি এটা দুৰ্নাম আছিলে, আজি কিন্তু তাৰ 80% কাম সম্পূৰ্ণ হৈ গৈছে।
এতিয়া অলপ কাম আছে। মই আৰু এটা কথা ইয়াত অনুকূয়াব পাৰোঁ যে চৰকাৰখনে কেৱল অসমৰ জলসম্পদ বিভাগেই নহয়, মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ইনিচিয়েটিভত আমাৰ তাত আপোনালোকে জানে যে NHPC প্ৰকল্প আছে সোৱণশিৰি নদীৰ ওপৰত। আগতে NHPCৰ CSRৰ পইচা আগৰ জনপ্ৰতিনিধিসকলে নামঘৰৰ নামত আনে কি পানী যোগান আঁচনি, আগতে কি আনে ক্লাবৰ নামত আনে পানী যোগান আঁচনি, কিয় আনে ক'তো মই সেইবিলাক দেখাও নাই পানী যোগান আঁচনি। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই NHPCৰ লগত কথা পাতি আমি নৱদলে ডাঙৰীয়া, মই প্ৰধান বৰুৱা ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়াই 200 কোটি টকা NHPCৰ CSRেদি আমি সোৱণশিৰি মাথাউৰি বনাইছোঁ আৰু সেয়া সম্ভৱ হৈছে জলসম্পদ বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভৰ কাৰণে। আজি আকৌ আমি এই বছৰ 200 কোটি টকাৰ কাম আৰম্ভ কৰিব লৈছোঁ। কিছু সমস্যা আমাৰ আছে, মাজুলী ফালে আছে, আমাৰ ভুৱন গাম ডাঙৰীয়াও লাগি আছে, কাৰণ মাজুলী আৰু লখিমপুৰ এফালে মাজুলী পৰে আমাৰ সোৱণশিৰিৰ কাৰণে, এফালে লখিমপুৰ পৰে। সেই ধৰণৰ কাম কাজ আগতে কেতিয়াও হোৱা নাছিল। আগতে জলসম্পদ বিভাগ মানে কেৱল দুৰ্নীতিৰ বিভাগ। আগতে জলসম্পদৰ কোনোবা যদি ইঞ্জিনিয়াৰ আছে, বিহু পূজাৰ চান্দা বিচাৰি যোৱা মানুহ আছিলে, কোনো মাথাউৰি বিচাৰি যোৱা মানুহ, কাৰণ জানে যে জলসম্পদ মানে 60-40 হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত। কিন্তু আজি জলসম্পদ বিভাগৰ সেই বিষয়াসকলে ইমান নিপুণতাৰে কামবিলাক কৰিছে, ইমান ভাল মাথাউৰি বনাইছে, যি আপোনালোকে বহুত হয়তো অসমৰ সকলোৱে এই সমস্যাবিলাক নাজানিব। য'ত নদী প্ৰৱণ অঞ্চল তাৰ মানুহে জানিব, গৈ যদি চাই আহে যে ইমান সুন্দৰকৈ অসমৰ জলসিঞ্চন বিভাগেও যে কাম কৰিব পাৰে, তাৰ নজিৰ আমাৰ লখিমপুৰ ধেমাজিত প্ৰতিফলিত হৈছে। মই সেইকাৰণে অধ্যক্ষা মহোদয় যে এই কংগ্ৰেছ বা বিৰোধীসকলে যি কৰ্তন প্ৰস্তাৱ আনিছে, এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰিছোঁ। আৰু মই জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেওঁ জলসম্পদ মন্ত্ৰী হোৱাৰ পিছত আমাৰ সমষ্টিতে এতিয়ালৈকে 4-5 বাৰ গৈছে। যোৱা মানে DC অফিচৰ কনফাৰেন্স হলত বহি মিটিং কৰি ঘূৰি অহা নাই। তেওঁ আমাৰ লগত একেলগে আমি নাৱেদি গোটেই অঞ্চল ঘূৰিছোঁ আৰু যিমানকেইটা সমস্যা আছে মোটামুটি গোটেইকেইটা সমস্যা তেওঁ এড্ৰেছ কৰিছে। সেইকাৰণে তেওঁক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই বিভাগৰ বিষয়াসকলে বহুত আজিকালি ভালকৈ কাম কৰে। যোৱা বছৰে ভৰত নৰহ ডাঙৰীয়াৰ ছাৰ গৈ পাওঁতে দেৰি হ'ল দুদিনমান, তেখেতৰ তাত মাথাউৰি এটা ভাঙি থাকিলে শিঙৰা নদীত। মই মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে লগে লগে যাম। মই যেনিবা 10 মিনিটত গৈ পালোঁ, মন্ত্ৰীৰ লগত কথা পাতিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। বিশ্বাস কৰিব 15 দিনৰ ভিতৰত সেইখিনি ঠিক কৰি দিয়া হ'ল। ছাৰেও হয়তো স্বীকাৰ কৰিব কথাটো। তেনেকুৱা ঘটনা কেতিয়াও আমাৰ অসমত হোৱা নাছিল আগতে জলসম্পদ বিভাগত। যেতিয়া বাৰিষা হয় তেতিয়া কাম কৰিবলৈ আৰম্ভ কৰে, খৰালি কাম নহয়। আৰু ভাঙাৰটো 6 মাহলৈকে আপুনি সেইটো আৰু নলাই হৈ যায়। কিন্তু আজি এনেকুৱা এটা পৰিৱেশ আহিছে যে মাথাউৰি ভাঙাৰ পিছদিনাখনৰ পৰাই কাম আৰম্ভ হোৱাৰ পৰিৱেশ এটা এই চৰকাৰখনে কৰিছে। আৰু সেইকাৰণে মই বিশেষভাৱে মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, বিষয়াসকলক সকলোকে ধন্যবাদ জনাই এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে মাননীয় সদস্য শ্ৰী জাকিৰ হুছেইন লস্কৰ। আপোনাক দলে 5 মিনিট সময় দিছে। জাকিৰ হুছেইন লস্কৰ এবচেণ্ট। এতিয়া আছে ডক্টৰ ৰফিকুল ইছলাম। আপোনাক দলে সময় দিছে 8 মিনিট। সভানেত্ৰী মহোদয় নামটো অকণমান ভুল হৈছে নেকি চাওকচোন। নাই হোৱা, জাকিৰ হুছেইন লস্কৰে আছে, আপোনাৰতো পিছত আছে। জাকিৰ হুছেইন চিকদাৰৰ পিছত আছে। মাননীয় সভানেত্ৰী মহোদয়া, কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মোক দুআষাৰ কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। জলসম্পদ বিভাগ লৈ আমি মাজে মাজে আলোচনা কৰোঁ। জল আমাৰ কাৰণে সম্পদ, কিন্তু অসমত জল আপদ হৈছে, যাৰ কাৰণে আমি সদায় আপদখিনি আলোচনা কৰোঁ। সম্পদলৈকে আমি আহিবই নোৱাৰোঁ। নামটো হয় জলসম্পদ। আমি
জল কেনেকৈ সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ পৰিকল্পনা আমি কৰা প্ৰয়োজন। কিন্তু সেই পৰিকল্পনালৈকে আমি যাবই নোৱাৰোঁ, যিহেতু আমাৰ অসমত ব্ৰহ্মপুত্ৰকে আদি কৰি বাকী যি নৈবোৰ আছে আপদ হৈ থিয় দিয়ে আমাৰ ওচৰত জনগণৰ সন্মুখত, যাৰ কাৰণে আমি সদায় জলসম্পদটো জল আপদ হিচাপে আমি ডিছকাশ্যন কৰি আহিছোঁ। মাননীয় সভানেত্ৰী মহোদয়া, ব্ৰহ্মপুত্ৰকে আদি কৰি বাকী নৈসমূহ খননৰ কথা বহুবাৰ হৈছে, চৰ্চা হৈছে, কিছু প্ৰস্তুতিও কিছু সময়ত দেখা গৈছে, কিন্তু সেইটো কৰা হোৱা নাই। নকৰাৰ কাৰণে হয়তো যেতিয়া বাৰিষাৰ সময় হয় ইমান পানী হৈ যায়, গোটেই অসম ব্ৰহ্মপুত্ৰ আশে পাশে থকা অঞ্চলবিলাক প্ৰত্যেক বছৰ প্লাবিত হয়, লাখ লাখ মানুহ তেখেতসকলৰ খেতি বাতি নষ্ট হয়, গৰাখহনীয়াত বহুত মানুহ উদ্বাস্ত হয়, আৰু সেই মানুহখিনিৰ পিছত তেখেতসকলৰ এডোখৰ ঠাই নাথাকে থিতাপি ল'বলৈ। এই সমস্যাটো লৈ চৰকাৰে হয় ইয়াৰ পৰিত্ৰাণৰ কাৰণে কিছু চেষ্টা কৰিছে, সেইখিনি আমি অস্বীকাৰ নকৰোঁ, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। কিন্তু এই ব্ৰহ্মপুত্ৰ বিশাল নদী আৰু ইয়াৰ উপনৈ যিমান গৰা খহাইছে, আমি যিখিনি ব্যৱস্থা লওঁ এইখিনি মুঠেই যথেষ্ট নহয়, আৰু বহু কৰিব লগা আছে। আৰু এখন ৰাজ্যৰ যিমানখিনি গোটেই বছৰৰ বাজেট থাকে, এই গোটেইখিনি পইচা দিও যদি আমি ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যন বা নদীৰ প্ৰটেকশ্যনৰ কাম আমি কৰিব বিচাৰোঁ, এই মানুহখিনিক সংস্থাপনৰ আমি চিন্তা কৰোঁ, তথাপিও কম হ'ব। আৰু সেই পইচাখিনি যিহেতু বিভিন্ন ডিপাৰ্টমেণ্টত ভগাব লগা হয়, আৰু ডিপাৰ্টমেণ্টে যিমানখিনি পইচা পায় সেইখিনি দি এই আপদটো, এই সমস্যা সমাধান কৰা মুঠেই সম্ভৱ নহয়। গতিকে মন্ত্ৰী মহোদয় ডিপাৰ্টমেণ্টত বিগত দিনত ভালেখিনি কাম হৈছে, বাজেট তাতে ভালেখিনি ধাৰ্য হৈছে, কিন্তু মই ভাবোঁ এইখিনি যথেষ্ট নহয়, আৰু এই ডিপাৰ্টমেণ্টত বেছিকৈ পইচা দিব লাগে। কিয়নো গৰাখহনীয়া প্ৰতিৰোধ কিছু পৰিমাণে কৰা হৈছে, কিন্তু গৰাখহনীয়াত উদ্বাস্ত মানুহখিনিৰ সংস্থাপনৰ কাৰণে কিন্তু কোনো ব্যৱস্থা ল'ব পৰা যোৱা নাই। বানপানীত যদি কোনো মানুহৰ ঘৰ বাৰী উঠি যায়, ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত তেখেতসকলক সামান্য এটা পুঁজি তথাপিও দিয়া হয়, যে সম্পূৰ্ণভাৱে এজন মানুহৰ ঘৰ ভাঙিবলৈ এটা পইচা তেখেতসকলে পায়, 1 লাখ মান টকা পায়, পাৰ্টলি ডেমেজ হ'লে এটা পইচা দিয়া হয়। কিন্তু গৰাখহনীয়াত যিজন মানুহ উদ্বাস্ত হৈ যায় গোটেই অসমত, শদিয়াৰ পৰা ধুবুৰীলৈকে আমি যদি হিচাপ কৰোঁ, কেইবা লাখ মানুহ যিসকলৰ ঘৰ বাৰী নদীৰ মাজত গুচি গৈছে, সেইসকল থাকিবলৈ এডোখৰ মাটি নাই, কিন্তু তেখেতসকলে কোনো ধৰণৰ ক্ষতিপূৰণ নাপায়। 5 বিঘা 10 বিঘা 20 বিঘা মাটিৰ মালিক ৰাতাৰাতিৰ ভিতৰত ভিকাৰী হৈ যায়। পকী ঘৰ আছে, গোটেইখিনি নদীৰ মাজত যেতিয়া যায় সেইসকল মাথাউৰি থাকিব লগা হয়, সেইসকল অনাই বনাই ইফালে ইফালে ঘূৰিব লগা হয়। তাৰপিছত নানান ধৰণৰ প্ৰশ্ন উত্থাপন হয়, ৰাতাৰাতিৰ ভিতৰত এই মানুহখিনি ক'ৰ পৰা আহিল? ৰাতাৰাতিৰ ভিতৰত অহা মানুহ নহয়, সেই মানুহখিনি গৰাখহনীয়াগ্ৰস্ত মানুহ, সম্ভ্ৰান্ত পৰিয়ালৰো বহুত মানুহ বিপদত পৰি তেখেতসকলে হয়তো এখন জিলাৰ পৰা আন এখন জিলালৈও যাব লগা হয়, মাথাউৰিত থাকিব লগা হয়, ভাড়া ঘৰত থাকিব লগা হয়, সেইবিলাক লৈ নানান ধৰণৰ ইছ্যু সৃষ্টি হয়। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, আপোনাৰ বিভাগত পইচা যিমানখিনি আছে আপুনি কাম কৰি আছে, আমি দেখিছোঁ, হয় যিখিনি কাম কৰিছে সেই কিন্তু আমি স্বীকাৰ কৰিবই লাগিব। গোটেই অসমত তেখেতে এই বানপানীৰ সময়ত ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছে, সেইখিনিও আমি দেখিছোঁ। কিছু জায়গাত কাম হৈছে, সেইখিনিও আমি দেখিছোঁ, কিন্তু এই পুঁজি যথেষ্ট নহয়। অনাগত দিনত আপোনাৰ ডিপাৰ্টমেণ্টত আৰু পুঁজি লওক, আমি সমৰ্থন কৰোঁ, আমিও ৰিকুৱেষ্ট ৰাখিম, আৰু এই সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু শক্তিশালীভাৱে আমি ডিপাৰ্টমেণ্টে নিশ্চয় চকু ৰাখিব, আমিও সহযোগিতা আগবঢ়াম। মাননীয় সভানেত্ৰী মহোদয়া, মই কৈছোঁ যে এই সম্পদ হিচাপে আমিতো পৰিকল্পনা কৰিবই নোৱাৰোঁ, আপদ হিচাপে আলোচনা কৰিব লাগে। মই আহিছোঁ এতিয়া মোৰ সমষ্টিত বেকি নৈ, জনিয়া সমষ্টি, সৰ্বক সমষ্টি জনিয়া বাগবৰ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। ৱৰ্ল্ড বেংকৰ এটা কাম চলি আছে, ভাল কাম, 400 কোটি। এতিয়া মেজৰ কামটো সৰ্বক সমষ্টিত আছিল, প্ৰায় 13 কিলোমিটাৰৰ কাম সৰ্বক সমষ্টিত প্ৰায় সম্পূৰ্ণ হৈছে। সৰ্বকৰ বিভিন্ন জেগাত নাৰায়ণগুৰিৰ পৰা আৰম্ভ কৰি এলেংমাৰী, গোবৰ্ধনা এই অঞ্চলবিলাকত হৈছে। জনিয়া সমষ্টিৰো কিছু ঠাইত এই কাম আৰম্ভ হৈছে। জনিয়া কৰাৰকুম চোৱাপুৰত 1.5 কিলোমিটাৰমান ঠাইত কাম হৈছে। মোৱামাৰী চলচলীয়াত কাম আৰম্ভ হৈছে, কিন্তু এতিয়াও বহু ঠাইত কাম আৰম্ভ হ'ব লগা আছে। মই মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিম যে যোৱা দিনবোৰত ৱৰ্ল্ড বেংকৰ এই কাম জনিয়া সমষ্টিৰ যি অঞ্চলবিলাকত হ'ল, তাতে কিছু ঠাইত কিন্তু কাম বহুত শ্ল' হৈ আছে, সেই কামখিনি সম্পূৰ্ণ হৈ উঠা নাই। কাউৰজাহী, বলাইপাথাৰ এইখিনি এলেকাত কাম আছে ৱৰ্ল্ড বেংকৰ কাম, কিন্তু এইবাৰ এতিয়াও আপোনাৰ গৰাখহনীয়া হৈ আছে। মই মন্ত্ৰী মহোদয় কিছুদিন আগত কথা পাতিছোঁ, টেম্পৰাৰী সামান্য কাম কৰা হৈছে, কিন্তু এখন স্কুল একেবাৰে ভাবুকিৰ মুখত, কাউৰজাহী। মই নিজে পৰিদৰ্শন কৰিছোঁ, সেই বিদ্যালয়খন আৰু ওচৰ পাজৰে আৰু বিদ্যালয় আছে। গতিকে কাউৰজাহী, বলাইপাথাৰ এই অঞ্চলটো একেবাৰে ডেঞ্জাৰাছ পজিশ্যন হৈ আছে।
বৰ্তমানে ডাউকমাৰী বানিয়াৰাপাৰা কাছুগাটি এই অঞ্চলবিলাকত সাংঘাতিকভাৱে ইৰ'শ্যন হৈ আছে সোৱাপুৰত বেকি ব্ৰিজ একেবাৰে ডিছকানেক্ট হোৱাৰ পথত আছিল এইবাৰো যুদ্ধকালীনভাৱে তাতে কাম কৰি কিছু পৰিমাণে তাতে হয়তো ৰাস্তাটো আছে কিন্তু আমি যদি এই খৰালিত 1 মাহৰ ভিতৰত তাতে যদি আমি কাম ভালদৰে নকৰোঁ অহা বছৰ কিন্তু ৰাখিব পৰা নাযাব গতিকে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম তাতে পইচা চেংচন হৈ আছে সেইখিনি হয়তো যথেষ্ট নহ'ব কাৰণ বেকিৰ ব্ৰিজৰ মুখত আমি একেবাৰে কাম কৰিব পৰা অৱস্থাত নাই তাতে এটা গাৰ্ড ৱাল দিব লাগিব এই গাৰ্ড ৱালৰ কাৰণে কিন্তু পইচা চেংচন নাই বল্ডাৰেদি যদি আমি গাৰ্ড ৱাল এটা বনাই তাৰ পিছত যদি বেকি ব্ৰিজৰ মুখত কাম কৰোঁ তেতিয়া এই ৰাস্তাটো অঞ্চলটো বাচিব ইয়াৰ পিছত সোণামাৰী চান্দপুৰ সোণাপুৰত মোৰ ইৰ'শ্যন হৈ আছে বৰ্তমানো বেকি নদীত গোবিন্দপুৰত ইৰ'শ্যন হৈ আছে সোণাবাৰী মোৰ সমষ্টিৰ একেবাৰে মুখত বাগবৰ সমষ্টিত পৰে এই অঞ্চলটো তাতে গোটেই বজাৰটো উঠি গ'ল কেইদিন আগত তাতে ইৰ'শ্যন হৈ এইবাৰ বানপানীত অংগনবাদী চেণ্টাৰ পঞ্চায়ত অফিচ কমিউনিটি হল আৰু গোটেই বজাৰটো সোণাবাৰী বজাৰটো উঠি বিধ্বস্ত হৈ গ'ল তাতে অতি সোনকালে কাম আৰম্ভ কৰিব লগা আছে চিকনি জাবৰিবাৰীত আমাৰ কাম আৰম্ভ কৰিব লগা আছে তো মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম ৱৰ্ল্ড বেংকৰ যিহেতু পইচা আছে কাম আৰম্ভ হৈছে এইবাৰ খৰালিত যাতে জনিয়া আৰু বাগবৰৰ যি অংশ আছে যুদ্ধকালীনভাৱে কাম কৰি বেকি নদীৰ প্ৰটেকশ্যন কৰি অঞ্চলটো ৰক্ষা কৰা হয় লগে লগে মন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এটা আহ্বান থাকিল এইটো নতুনকৈ ছাৰ্ভে কৰিব লাগে ৱৰ্ল্ড বেংকৰ এই কামটোৰ কাৰণে যিখিনি প্ৰস্তাৱ লোৱা হৈছিল কেইবাবছৰ আগত এই প্ৰস্তাৱখিনি লোৱা হৈছিল বেকি নদীয়ে নতুন নতুন কোৰ্চ চলাইছে নতুন ঠাইত ইৰ'শ্যন হৈছে সেই অঞ্চলবিলাক সেই ঠাই স্পটখিনি কিন্তু এই প্ৰজেক্টৰ আণ্ডাৰত নাই গতিকে ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰসকল আৰু ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ যৌথভাৱে তেখেতসকলক পঠাই এই বেকি নদী নতুনকৈ ছাৰ্ভে কৰি জনিয়া বাগবৰৰ নতুন কোৰ্চ চলাই যি অঞ্চলবিলাকত গৰাখহনীয়া কৰিছে বা কৰি আছে সেই অঞ্চলবিলাকো নটিচত লৈ তাতেও কাম কৰিব লাগে এইখিনি মোৰ আহ্বান থাকিল মাননীয় সভানেত্ৰী মহোদয়া বেকিৰ লগে লগে মোৰ সমষ্টিত চাউলখোৱা আৰু ভেলেঙি আই মানা আৰু কেইবাটাও নদী আছে চাউলখোৱা ভেলেঙিতো এইকেইদিন বহুত গৰাখহনীয়া হৈ আছে কান্দাপাৰাত সাংঘাতিকভাৱে গৰাখহনীয়া হৈ আছে শীতুলিত গৰাখহনীয়া হৈ আছে ৰাঙাপানী ভেড়াগাঁৱত গৰাখহনীয়া হৈ আছে চাউলখোৱা আৰু ভেলেঙি নদীৰ এই গৰাখহনীয়াখিনিও হৈ আছে আৰু আমাৰ ইছবপুৰ ক্ষুদ্ৰখোৱা তাতে আই মানা একেলগে গৈ সংলগ্ন হৈছে তাতেও গৰাখহনীয়া হৈ আছে তো গতিকে বেকিৰ লগে লগে চাউলখোৱা ভেলেঙি আই আৰু মানা জনিয়া সমষ্টি আদি কৰি ওচৰ পাজৰে যিখিনি গৰাখহনীয়া হৈ আছে ডিপাৰ্টমেণ্টে যাতে সেইখিনিও দৃষ্টি দিয়ে এই কথাখিনি মই উত্থাপন কৰিলোঁ বাকী আগতে মই কৈছোঁ যে মই শেষ কৰিম মোৰ বক্তব্য হয় মই শেষ কৰিছোঁ লাষ্ট বাক্য কৈ যে গৰাখহনীয়াগ্ৰস্ত যিখিনি মানুহ ঘৰ বাৰী একেবাৰে গুচি গৈছে মন্ত্ৰী মহোদয় দিল্লীৰ লগত আলোচনা কৰি ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত আনি এই গৰাখহনী উদ্বাস্ত মানুহখিনিক তেখেতসকলৰ ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা যদি আমি কৰিব পাৰোঁ এইটো গোটেই অসমৰ উদ্বাস্ত মানুহখিনিৰ কাৰণে ডাঙৰ এটা সকাহ হ'ব এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ এতিয়া আছে শ্ৰী জাকিৰ হুছেইন সিকদাৰ আপোনাক দলে 5 মিনিট সময় দিছে মাননীয় সভানেত্ৰী মহোদয়া আমাৰ বিধায়িনী দলে যি কৰ্তন প্ৰস্তাৱ আনিছে সেই কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই দুই এষাৰ ক'ব ওলাইছোঁ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আপোনাক সভানেত্ৰী মহোদয়া জলসম্পদ বিভাগৰ আগত নাম আছিল বান নিয়ন্ত্ৰণ সেই আগৰ বান নিয়ন্ত্ৰণ বিভাগৰ নাম পৰিৱৰ্তন কৰি জলসম্পদ হিচাপে নামকৰণ কৰি বৰ্তমান বিভাগে কাম কাজ কৰি আছে মই মোৰ বক্তব্যৰ আৰম্ভণিতে জল আৰু সম্পদ এই বিভাগৰ নামকৰণ এই উদ্দেশ্যৰে কৰা হৈছে যে আমি যাতে পানীক সম্পদ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বিভাগে সেই দৃষ্টিভংগীৰে সেই উদ্দেশ্যৰে কাম কৰিব লাগিব যি কামৰ জৰিয়তে পানী বানপানী নদী মানুহৰ অভিশাপ নহয় যাতে আশীৰ্বাদ হয় তো বৰ্তমান মুহূৰ্তত যদি আমি দেখো এই পৰ্যন্ত অসমৰ ৰাইজৰ কাৰণে কিন্তু
জল সম্পদ হৈ উঠিব পৰা নাই, বৰঞ্চ বানপানীয়ে মানুহৰ জীৱন সম্পত্তি ধ্বংস কৰিছে। বহু মানুহ আজি গৃহহীন হৈছে, বহু মানুহে নিজৰ খেতি পথাৰ নষ্ট হৈ, আৰু আন ইয়াৰ লগত ৰিলেটেড ডিপাৰ্টমেণ্ট যথেষ্টখিনি ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। গতিকে মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ প্ৰথম আহ্বান থাকিব যে এই বিভাগৰ যিটো নাম, যিটো উদ্দেশ্যৰে কৰা হৈছে, তাৰ কাৰ্যকৰী কেতিয়া হ'ব, এই উদ্দেশ্যত আমি কেতিয়া সফল হ'ব পাৰিম, তাৰ কাৰণে বিভাগে চিন্তা কৰিব লাগিব, তাৰ কাৰণে বিভাগে কাম কৰিব লাগিব। আজি শাসক পক্ষৰ সন্মানীয় বিধায়কসকলে এই কৰ্তন প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিছে, আৰু তেখেতসকলৰ বক্তব্যত এনেকুৱা এটা লাগিছে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছৰে পৰা এইখন অসমত যেন কোনো মাথাউৰিৰ কামেই হোৱা নাই, এইখন অসমত এই ডিপাৰ্টমেণ্টৰ জৰিয়তে যেন কোনো মানুহ উপকৃতই হোৱা নাই, তেনেকুৱা এটা তেওঁলোকে ধাৰণা দিব বিচাৰে। মই তেওঁলোকৰ এনেকুৱা বক্তব্যক নস্যাৎ কৰিছোঁ। তেনেকুৱা এই বক্তব্যসমূহ তেওঁলোকক উঠাই লোৱাৰ বাবে অনুৰোধ কৰিছোঁ। কাৰণ আমাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও অসমত বান নিয়ন্ত্ৰণৰ বাবে, অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে, নদীক নিয়ন্ত্ৰণ কৰাৰ বাবে বহু কাম কৰিছে, যিসমূহ দেখিও নেদেখাৰ ভাওজুৰি তেখেতসকলে শাসক পক্ষই আছে। যিহেতু এইটো মানুহৰ জীৱনৰ লগত জড়িত, অসমৰ সমাজ জীৱনৰ লগত এই বিভাগ জড়িত, অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগত জলসম্পদ বিভাগ জড়িত, যাৰ কাৰণে আমি শাসক বিৰোধী উভয় পক্ষই এনেকুৱা ডিছকাশ্যন হোৱাটো বিচাৰোঁ, এনেকুৱা সিদ্ধান্তটো বিচাৰোঁ, যি আলোচনাৰ জৰিয়তে, যি সিদ্ধান্তৰ জৰিয়তে অসমৰ নদীৰ পানী অভিশাপ নহয় আশীৰ্বাদ হয়, তেনেকুৱাভাৱে যোৱাটো আমি বিচাৰোঁ। আৰু তেনেকুৱাভাৱে চৰকাৰে যদি যায়, নিশ্চিতভাৱে আমাৰ বিধায়িনী দলৰ পৰাও সম্পূৰ্ণ সহযোগিতা থাকিব। সভানেত্ৰী মহোদয়া, অসমত সৰু ডাঙৰ বহুকেইখন নদী আছে। ব্ৰহ্মপুত্ৰ, বৰাক, উজনি, নামনি, বিভিন্ন নদী আছে, যি নদী বানপানীৰ সময়ত নদীসমূহ উফন্দি উঠে, নদীৰ পানীসমূহ মানুহৰ ঘৰলৈ যায়, পথাৰলৈ যায়, আৰু বানপানী হোৱাৰ লগে লগে সমগ্ৰ অসমত কি এক পৰিৱেশৰ সৃষ্টি হয়, তাক হয়তো বৰ্ণনা নকৰিলেও আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। কিমান মানুহ বিভিন্ন ক্ষেত্ৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব লগা হয়, এই কথা সকলোৱে জানে। বানপানীৰ সময়ত অসমৰ সংবাদ মাধ্যম, অসমৰ বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চৰ্চা হয়। কিন্তু বানপানীৰ সময়খিনিত যিখিনি চৰ্চা হয়, বা চৰকাৰী পক্ষই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিভাগীয় মন্ত্ৰী আৰু শাসক পক্ষই যি ধৰণে কথাবোৰ কয়, বানপানী যোৱাৰ পিছত কিন্তু ঠিক তেনেকুৱাভাৱে কথাবোৰ পালন কৰা নহয়। গতিকে আপোনাৰ জৰিয়তে মাননীয়, যিহেতু মোৰ সময় শেষ হৈছে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মই আকৌ অনুৰোধ জনাম যে আমাৰ এই পানী ক্ষতিকাৰক নহয়, যাতে মানুহৰ উপকাৰ হয়, তাৰ কাৰণে দীৰ্ঘম্যাদী এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাৰ জৰিয়তে আমি উপকাৰ হ'ব পাৰোঁ। মই সভানেত্ৰী মহোদয়া, মই প্ৰতিনিধিত্ব কৰা মোৰ সমষ্টিত যোৱাকালিও মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত এইখন পবিত্ৰ সদনত আলোচনা কৰিছোঁ। আজিও আকৌ মই পুনৰ এবাৰ ক'ব বিচাৰোঁ, মোৰ সমষ্টিত সৰু সৰু নদী আৰু ডাঙৰ ডাঙৰ নদীসমূহক লৈ বিভাগে যথেষ্ট ব্যস্ত হৈ থাকে, তাত মোৰ আপত্তি নাই। কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, বিভাগৰ প্ৰতি অনুৰোধ জনাম, সৰু সৰু নদীসমূহ যথেষ্টখিনি মানুহক ক্ষতি কৰে। মোৰ সমষ্টিত পহুমাৰা, পল্লা, কালদিয়া, টিহু, বুঢ়াদিয়া আৰু পাকাবাদবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বেকী নদীয়েও যথেষ্ট গৰাখহনীয়াৰ ফলত
মানুহে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে, মাথাউৰি নথকাৰ ফলত মানুহ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। গতিকে এইবিলাকৰ ওপৰতো মাননীয় মন্ত্ৰী ডাঙৰীয়াই সৰু সৰু নদীৰ ক্ষেত্ৰতো বিভাগক দি অধ্যয়ন কৰি কি কৰিলে সমস্যা সমাধান হয় তাৰ কাৰণে যাতে ব্যৱস্থা লয়, তাৰ কাৰণে আকৌ অনুৰোধ জনাইছোঁ। মই শেষত আকৌ কৈছোঁ, জলসম্পদ, জলক কেনেকৈ সম্পদ কৰিব পাৰি তাৰ কাৰণে মাননীয় মন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰে ব্যৱস্থা লওক, এই কথাখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে শ্ৰী পুনাকন বৰুৱা, আপোনাৰ সময় 7 মিনিট। সভানেত্ৰী মহোদয়া, আজি যি কৰ্তন প্ৰস্তাৱ উত্থাপন কৰা হৈছে তাৰ বিৰুদ্ধে মই দুষাৰ ক'ব বিচাৰিছোঁ। আমাৰ উপৰোক্ত বক্তাসকলে এই সম্পৰ্কত যথেষ্টখিনি কৈছে, কিন্তু গোটেই কথাটো হৈছে যে মোৰ দৃষ্টিভংগীৰে মই কথাখিনি ক'ব বিচাৰিছোঁ। মই যেতিয়া প্ৰথম সামাজিক কাম আৰম্ভ কৰিছিলোঁ, ছাত্ৰবস্থাত থাকোঁতে সদৌ অসম ছাত্ৰ সন্থাতে জড়িত আছিলোঁ। তেতিয়া মই চাবুৱা, ডিব্ৰুগড় জিলাৰ বিভিন্ন সামাজিক কাম কাজতে জড়িত আছিলোঁ। তেতিয়া আমাৰ দাবী পত্ৰত এজেণ্ডা ধৰাই থাকে যে ৰহমৰীয়া বা চাবুৱাৰ অঞ্চলবিলাকত হৈ থকা গৰাখহনীয়া ৰোধ কৰিব লাগে, বানপানী নিয়ন্ত্ৰণ কৰিব লাগে। কিন্তু আমাৰ আন্দোলন সদায় অৰণোৰণত পৰিণত হৈছিলে। ৰহমৰীয়া, এতিয়া চাবুৱা লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ চকুলো, ৰহমৰীয়া আৰ্তনাদ নামেৰে সদায় বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিলে। খহনীয়াৰ পিছত খহনীয়া, বানপানীৰ পিছত বানপানী, মানুহ তাৰ পৰা যাবলগীয়া, পলাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছিলে। যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ হ'ল, সেই সময়তো বান নিয়ন্ত্ৰণ নহ'ল, মই কোৱা নাই, দাবী কৰা নাই, নিয়ন্ত্ৰণ নহ'ল। তাৰ বিপৰীতে সেই ৰহমৰীয়া মানুহক চাবুৱাৰ বিভিন্ন ঠাইত আহি সংস্থাপিত কৰিবলগীয়া হ'ল। ৰহমৰীয়াৰ লোকসকলক সংস্থাপিত কৰাৰ সমান্তৰালভাৱে তাৰ পৰৱৰ্তী সময়ত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল, সেই সময়ত পুনৰ বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আন্দোলন কৰা এটা পৰিস্থিতি সৃষ্টি হৈছিল। আজিৰ বিধায়ক, ইয়াৰ উদাহৰণ হোৱা আছে তেৰছ গোৱালা ডাঙৰীয়া। সেই সময়ত কংগ্ৰেছ চৰকাৰ, বান নিয়ন্ত্ৰণ মন্ত্ৰী পৃথিৱী মাঝি ডাঙৰীয়া বোধহয় লাহোৱাল সমষ্টিৰ তেখেত বিধায়ক আছিলে। তেৰছ গোৱালা ডাঙৰীয়া আন্দোলন কৰিব যাওঁতে দিকমত তেখেতক বৰ্বৰভাৱে পুলিচে সেই সময়ত চুঁচৰাই মৰি আছিল। আজিও তেওঁ তাৰ কাৰণে কঁকালৰ বিষত ভুগি আছে। গতিকে তেনেকুৱা এটা অৱস্থাৰ পৰা আহি আজি আমি এই অৱস্থাত উপনীত হৈছোঁ। আজিৰ তাৰিখত আমি গৌৰৱেৰে ক'ব পাৰোঁ, চৰকাৰে গৌৰৱে ক'ব পাৰে যে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বান নিয়ন্ত্ৰণ হৈছে, গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ 100% নহ'লেও অন্ততঃ 80% সফল হৈছে। আজি মই চাবুৱা সমষ্টিৰ কথাই যদি ক'ব বিচাৰোঁ, আজি যদি মই লাহোৱাল সমষ্টিৰ কথাই ক'ব বিচাৰোঁ, আজি যদি মই ৰহমৰীয়াৰ কথাই ক'ব বিচাৰোঁ, যে ৰহমৰীয়া এতিয়া সম্পূৰ্ণৰূপে বানমুক্ত। বান গৰাখহনীয়া দিয়াং, চিয়াং, দিবাং, ব্ৰহ্মপুত্ৰ, ডিব্ৰু নদী আহি উপনৈ আহি এতিয়া ঠেকা মাৰেহি। কিন্তু আমাৰ তাত জিঅ' বেগৰ কাম বা অন্য ধৰণৰ প্ৰতিৰোধক ব্যৱস্থা কৰাৰ কাৰণে এতিয়া ৰহমৰীয়া এতিয়া নিয়ন্ত্ৰণত আছে। এতিয়া ৰহমৰীয়ালৈ মানুহ পুনঃস্থাপনাৰ কাৰণে আগতে মানুহ বেলেগ ঠাইলৈ পঠাবলগীয়া হৈছিলে, ৰহমৰীয়ালৈ মানুহ এতিয়া প্ৰত্যাৱৰ্তন হৈছে, সেই পৰিৱৰ্তন হৈছে। আৰু এই গোটেই কথাখিনি হৈছে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হৈছে, কেশৱ মহন্ত ডাঙৰীয়া যেতিয়া জলসম্পদ মন্ত্ৰী হৈছে, পীযুষ ডাঙৰীয়া এতিয়া জলসম্পদ মন্ত্ৰী। গতিকে এখেতসকলৰ নেতৃত্বত যোৱা সময়ছোৱাত সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈছে শদিয়াৰ পৰা একেবাৰে ধুবুৰীলৈকে। আজি জলসম্পদ বিভাগৰ প্ৰশ্ন উত্তৰত মোৰ এটা প্ৰশ্ন আনিছিলোঁ, কিন্তু সময়ৰ অভাৱত এইখিনি হৈ নুঠিল। তাত আমি উল্লেখ কৰিছিলোঁ যে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ কিমান অংশ আছে, কিমান অংশ অসুৰক্ষিত অৱস্থাত আছে। মাননীয় মন্ত্ৰী মহোদয়ে সেই উত্তৰত লিখিত মই উত্তৰটো পাইছোঁ। তাত গোটেই কথাখিনি উল্লেখ কৰিছে যে 37 কিলোমিটাৰ যি অংশ উন্মুক্ত হৈ আছে, গোটেই কামখিনি কৰিবৰ কাৰণে এতিয়া এডিবিৰ জৰিয়তে ডাঙৰ আঁচনি গ্ৰহণ কৰিছে। আজি দিনজান সামৰিক চাউনি আমাৰ গৌৰৱ, দিনজান সামৰিক চাউনিয়ে আমাক ৰক্ষা কৰি আছে বহিৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা, আমাক সুৰক্ষা দি আছে। সেই দিনজান সামৰিক চাউনি ব্ৰহ্মপুত্ৰৰ খহনীয়াই তেওঁলোকৰ এটা অংশলৈকে ডুবাই পেলাইছে, খহনীয়াই লৈ গৈছিল। কিন্তু তাক এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত। তাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ কাৰণে কাম এতিয়াও চলি আছে। আজি চাবুৱা বিধানসভা সমষ্টিৰ বা লাহোৱাল বিধানসভা সমষ্টিৰ বহু ৰাজহ গাঁও এটা সময়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত গ'ল। ৰহমৰীয়াৰে প্ৰায় 18-20খন গাঁও, ৰাজহ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। চাবুৱা সমষ্টিৰ ৰংমলা চাহ বাগিচা, চাটকাটা টি ষ্টেট, মুদি টি ষ্টেট আদিৰ দৰে ডাঙৰ ডাঙৰ চাহ বাগিচা সম্পূৰ্ণৰূপে পানীত গুচি গ'ল, ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। বহু ৰাজহ গাঁও যা গ'ল, ব্ৰহ্মপুত্ৰ উজাই আহি 10 কিলোমিটাৰ পালেহি। আমি অসহায়ভাৱে চাই আছিলোঁ যে এইটো মানে এটা প্ৰাকৃতিক কথা, ইয়াক আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাযায়। কংগ্ৰেছ চৰকাৰ সেইসময়ত মাননীয় মুখ্যমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰী ৰহমৰীয়ালৈ আহিছিল, কিন্তু বান নিয়ন্ত্ৰণ হ'লে কোনোদিন কৰিব নোৱাৰিলে। আজি কংগ্ৰেছৰ দলৰ মাননীয় এগৰাকী সদস্যই আক্ষেপ কৰিছে যে আমিও কিবা কৰিছিলোঁ, কিন্তু আমি কেতিয়াও নেদেখিলোঁ। মাননীয় সদস্যসকলেও কৈছে 60-40
গোটেই কথাবিলাক গুচি গ'ল, কাগজে কলমে হ'ল, কিন্তু কেতিয়াও আমি এইবিলাক কথা নেদেখিলোঁ। কেশৱমহন্ত ডাঙৰীয়া যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী হ'ল, তেখেতৰ সৈতে আমি বিভিন্ন ঠাই ঘূৰা মেলা কৰাৰ এটা সুযোগ পাইছিলোঁ। মাননীয় কেশৱমহন্ত ডাঙৰীয়াই বিভিন্ন ৰাজ্যখনৰ বিভিন্ন ঠাইত য'ত য'ত জলসম্পদ য'ত য'ত গৰাখহনীয়া হৈছে সেই ঠাইবিলাক পৰিভ্ৰমণ কৰিছে। মাননীয় পীযুষ ডাঙৰীয়া যেতিয়া মন্ত্ৰী হৈছে, যোৱা কেইটা দিনত, যোৱা 3টা বছৰত পীযুষ ডাঙৰীয়া আমাৰ চাবুৱা সমষ্টিলৈকে, লাহোৱাল সমষ্টিলৈকে 4-5 বাৰলৈকে গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া খহনীয়া হয় দৌৰি যায় আৰু লগে লগে ব্যৱস্থা হয়। মোৰ চাবুৱা বিধানসভা সমষ্টিৰ ৰঙাগড়া চাহ বাগিচা ফেক্টৰীটো একেবাৰে যাওঁ যাওঁ অৱস্থা, একেবাৰে নদীলৈকে তালৈকে গুচি গ'ল। ৰাতিৰ ভিতৰত আমি খহনীয়া গুৰুত্ব লোৱাৰ লগে লগে ৰাতিৰ ভিতৰত আমি মাননীয় মন্ত্ৰী মহোদয়ক ফোন কৰিছোঁ, আৰু ৰাতিৰ ভিতৰত পিছদিনা ৰাতিপুৱাৰ পৰা তাত খহনীয়া ৰোধৰ কাম আৰম্ভ হৈছে। চলিত বৰ্ষতো বিভিন্ন ঠাইত খহনীয়া হৈছে, আমাৰ বিনাকাটা অঞ্চলত খহনীয়া হৈছে। মাননীয় মন্ত্ৰী মহোদয়ক জনোৱা হৈছে, লগে লগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মোৰ পুখুৰীজাৰ অঞ্চলত কেইদিনমান আগতে খহনীয়া হৈছে, মই ইঞ্জিনিয়াৰক খবৰ কৰিছোঁ লগে লগে যে নাই, আমাৰ নিৰ্দেশ আহিলে আমি গম পাইছোঁ, লগে লগে তেওঁলোকে ইঞ্জিনিয়াৰ তাত আছে। আজিৰ তাৰিখত বিভাগটো এটা সময়ত বান নিয়ন্ত্ৰণ বুলি বিভাগ আছিল, কিন্তু বান নিয়ন্ত্ৰণ হোৱা নাছিল। আৰু সাম্প্ৰতিক সময়ত বিভাগটো জলসম্পদ বিভাগ হিচাপে হৈছে। চিকদাৰ ডাঙৰীয়া কৈছে যে জলসম্পদ হয়, জলক আমি সম্পদলৈ ৰূপান্তৰ কৰিব লাগিব। এতিয়ালৈকে ই আপদ হৈ আছে, এতিয়ালৈকে এই সম্পদলৈ ৰূপান্তৰ হোৱা নাই। গতিকে এই বিভাগটোক মই সম্পদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক, অসম চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমি সম্পদলৈ কেনেকৈ ৰূপান্তৰ কৰিম। ইয়াক আমি বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে আমি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে নিয়ন্ত্ৰণ কৰাৰ লগে লগে ইয়াক সম্পদলৈ যাতে আমি ৰূপান্তৰ কৰিব, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু একে সময়তে মই চৰকাৰক এটা দৃষ্টি দিবলৈ অনুৰোধ কৰিছোঁ, সদনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অৰুণাচলত ডাঙৰ ডাঙৰ ডেম এতিয়া চলি আছে, পাৱাৰ প্ৰজেক্টৰ কাৰণে ডাঙৰ ডাঙৰ ডেম চলি আছে। বিশেষকৈ দিবাং নদীত বিৰাট ডাঙৰ এটা প্ৰজেক্ট হ'বলৈ গৈ আছে। তাৰ পৰা হ'ব পৰা সম্ভাৱনা, তাৰ পৰা হ'ব পৰা ক্ষয় ক্ষতি, ভৱিষ্যতলৈ দিনত নামনিত যি ক্ষয় ক্ষতি হ'ব পাৰে, তাৰ প্ৰতিৰোধৰ কাৰণে কিন্তু আমাৰ চৰকাৰে চিন্তা কৰিব লাগিব, তাৰ প্ৰতিৰোধৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে এইখিনিয়ে মূল কথা। মই ভাবোঁ যে আমাৰ চৰকাৰৰ নেতৃত্বত, মাননীয় মন্ত্ৰী পীযুষ ডাঙৰীয়াৰ নেতৃত্বত বান খহনীয়া ৰোধৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ফলপ্ৰসূ হৈছে, কাৰ্যকৰী হৈছে, আৰু আহি থকা দিনত অসমখন সঁচাকৈ বানমুক্ত হ'ব, গৰাখহনীয়া মুক্ত হ'ব। গতিকে ইয়াৰ বাবে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ, আৰু কৰ্তন প্ৰস্তাৱৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু তাৰ বিপৰীতে মই ইয়াত অধিক ধন ধাৰ্য কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে শ্ৰী বিশ্বজিৎ ফুকন, আপোনাক দলে 7 মিনিট সময় দিছে। অধ্যক্ষা মহোদয়া, আজি আচলতে জলসম্পদ বিভাগৰ বিষয়ে আলোচনা কৰিবৰ সময়ত এটা কথা অনুভৱ কৰিছোঁ। এই 3টা বছৰত জলসম্পদ বিভাগটো এটা পৰিৱৰ্তনৰ বিভাগলৈ ৰূপান্তৰিত হৈছে, আস্থা আৰু বিশ্বাসৰ এটা বিভাগলৈ পৰিৱৰ্তন হৈছে। মই ইয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। মোৰ এটা কথা মনলৈ আহিছে, আজি কেইবছৰমান আগৰ কথা, নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে সেই সময়ত কোনো বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰা হোৱা নাছিল, বৰঞ্চ ৰাইজ নিৰাশ হৈ পৰিছিল। আৰু মাজুলীৰ সত্ৰাধিকাৰেও ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ নদীৰ খহনীয়া ৰোধৰ আশাৰে ভগৱানৰ ওচৰত পূজা দিছিল, প্ৰাৰ্থনা কৰিছিল, আৰু বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা ঘটিছিল য'ত অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা কৰি এই বিপদৰ পৰা নিজক বচাবৰ কাৰণে মানুহে আশা কৰিছিল। গতিকে এই সময়ছোৱা হ'ল বিভাগটোৰ পৰিৱৰ্তনৰ সময়, আস্থা আৰু বিশ্বাস স্থাপন হোৱাৰ সময়। সেই সময়ত দেখিছিলোঁ চৰকাৰৰ মুৰব্বীয়ে হেলিকপ্টাৰত গৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰা। এইবাৰ যেতিয়া বান হৈছিল, মাথাউৰি ছিগিছে, 12 ঘণ্টাৰ ভিতৰত জলসম্পদ মন্ত্ৰী ডাঙৰীয়া বোকাখাটলৈ বংকুৱাললৈ গৈছে, গৈ তাত নাৱেৰে দুৰ্গতজনৰ ওচৰলৈ SDRFৰ নাৱেৰে বিপদসংকুল পথেৰে তেওঁলোকৰ ওচৰত গৈ তেওঁলোকৰ মনৰ বেদনাৰ বুজ লৈছে। এদিনৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই অঞ্চললৈ গৈছে,
সেই অঞ্চলত গৈ ৰাইজৰ সৈতে মুখামুখি হৈছে আৰু সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা লৈ বানপীড়িত লোকক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবৰ বাবে নিৰ্দেশ দিছে আৰু এখন গতিশীল চৰকাৰৰ ভূমিকা পালন কৰি ৰাইজৰ লগত থকাৰ যি নজিৰ ৰাখিলে মই ভাবোঁ এই কথা অসমৰ ইতিহাসত সদায় সোণালী আখৰে লিখা ৰাখিব। এই সময়ছোৱাত মই যদি নিজৰ সমষ্টিৰ কথা কওঁ, সৰুপথাৰ সমষ্টি, সৌভাগ্যবশতঃ মোৰ সমষ্টিটোত সঘনাই বানপানী নহয়, কিন্তু তথাপিও দৈয়াং নদীৰ ওপৰত নাগালেণ্ডত থকা বান্ধৰ বাবে যিকোনো মুহূৰ্তত হ'ব পৰা বানপানীৰ বাবে আমি সাজু হৈ থাকিব লাগে। আৰু দৈয়াং, ধনচিৰি আৰু ৰেংমা এই তিনিখন নদীৰ খহনীয়াই সৰুপথাৰক বিপদত পেলাই আহিছে। বিগত 3টা বছৰত আমি লেটেকু চাপৰি, মিঠাৰাম চাপৰি, বচাপথাৰ, আমগুৰি, দীঘলগঞ্জা, কৈৰিগাঁও, হাতীগুলি ইত্যাদি ঠাইত জলসম্পদ বিভাগৰ দ্বাৰা আঁচনি আমি লাভ কৰিছোঁ। ক'ৰবাত ক'ৰবাত কাম আৰম্ভ হৈছে, ক'ৰবাত ক'ৰবাত কাম আৰম্ভ হোৱাৰ প্ৰক্ৰিয়া, টেণ্ডাৰিং প্ৰচেছ আৰম্ভ হৈছে। তাৎক্ষণিকভাৱে এইবাৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই 1000 পাৰ্কোপাইন আমাৰ তালৈ পঠাইছিলে, যাৰ ফলস্বৰূপে মইনাপাৰা, হাতীগুলি বা শিঙিমাৰী, পদুমণিৰ দৰে ঠাইত আমি তাৎক্ষণিক ব্যৱস্থা লৈ সেইবোৰ অঞ্চলৰ গৰাখহনীয়া আমি ৰোধ কৰাত সফল হৈছোঁ। মই মন্ত্ৰী মহোদয়ক সৰুপথাৰৰ বাবে বিশেষভাৱে আৰু 2000 পাৰ্কোপাইন দিবৰ বাবে অনুৰোধ কৰিছোঁ। মই আশা কৰিছোঁ এইখিনি পাৰ্কোপাইন পোৱাৰ পাছত আমাৰ মূল যিটো সমস্যা গৰাখহনীয়া, এই গৰাখহনীয়া সমস্যা বহু পৰিমাণে আমি ৰক্ষা কৰিব পাৰিম। আমাৰ এগৰাকী বিৰোধী সদস্যই, মই নাম ক'ব বিচৰা নাই, কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত জলসম্পদ বিভাগে বহি থকা নাছিল, বৰঞ্চ তেওঁলোকে কাম কৰিছিল। হয়, তেওঁলোকেও কাম কৰিছিল, কিন্তু 70 বছৰত তেওঁলোকে যিমান কাম কৰিছিল, যোৱা 3টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ, বিজেপিৰ নেতৃত্বৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনে জলসম্পদ বিভাগত 70 বছৰৰ কামতকৈ বেছি কাম কৰিছে, এই কথা আমি ক'ব পাৰোঁ। গতিকে কাম কৰিছে বুলি কোৱাৰ সময়ত কিমান কাম কৰিছে সেই কথা চাব লাগিব। জলসম্পদ বিভাগক প্ৰকৃততে সম্পদ বিভাগলৈ ৰূপান্তৰিত কৰিব লাগে, এই কথাত সকলো একমত। কিন্তু তেওঁলোকৰ শাসনৰ দিনত এই বিভাগটো তেখেতসকলৰ মন্ত্ৰী, বিষয়া, আমোলাৰ বাবে সম্পদ আছিল, ৰাইজৰ বাবে কেতিয়াও সম্পদ নাছিল। আজি মুকলিকৈ সেই সময়ছোৱাৰ 60-40 কথা বিধায়কসকলে কৈছে, কিন্তু মই এতিয়ালৈকে শুনা নাই কোনোবা এজন বিৰোধী দলৰ সদস্যই বা কংগ্ৰেছ দলৰ সদস্যই আপত্তি কৰিছে যে আমাৰ দিনত 60-40 হোৱা নাই, ইয়াতকৈ আৰু কিবা নজিৰ বিধানসভাত থাকিব লাগে নেকি? বাৰে বাৰে যেতিয়া কোৱা হৈছে 60-40 কৰা হৈছিল, সেই কথাষাৰ প্ৰতিবাদ কৰাৰ নৈতিক সাহস নথকাৰ অৱস্থাত আমি কেনেকৈ বিগত সময়ছোৱাত বহুত কাম হৈছে বুলি ক'ব পাৰিম? এই কথাটো আমি চিন্তা কৰিব লগা কথা। জলসম্পদ বিভাগৰ মন্ত্ৰীক বিৰোধী বহু সদস্যই প্ৰশংসা কৰিছে। শুনিছোঁ মই যে এইটো বিভাগত বহুত কাম হৈছে। সেই প্ৰশংসা এই কাৰণেই কৰিছে যে চৰকাৰখনে নিৰপেক্ষভাৱে কাম কৰিছে। চৰকাৰখনে কোনো সমষ্টিত কোন বিধায়ক আছে, কোন দলৰ বিধায়ক আছে, সেই কথা চিন্তা নকৰাকৈ সমষ্টিটোত থকা জনসাধাৰণৰ মংগলৰ বাবে সেই সমষ্টিটোত বান নিয়ন্ত্ৰণ, গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই কথা ঠিক যে পৃথিৱীৰ কোনো শক্তিয়ে বানপানী সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰে। কিছু পৰিমাণে আমি প্ৰকৃতিৰ লগত সহ অৱস্থান কৰিব লাগিব। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যদি বানপানী নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ কাৰণে বিপদ হ'ব। ক'ৰবাত ক'ৰবাত বানপানী আমাৰ কাৰণে আশীৰ্বাদো হয়। কিন্তু এই বিভাগটোৱে ইমান সুন্দৰকৈ কাম কৰি গৈছে
যে বানপানী হোৱাৰ তাৎক্ষণিকভাৱে ৰাইজক সহায় কৰিছে, 10 দিন 15 দিনৰ ভিতৰত মাথাউৰি নিৰ্মাণ কৰিছে। এই বিভাগটো প্ৰকৃতাৰ্থতে যে এটা সম্পদৰ বিভাগলৈ ৰূপান্তৰিত হৈছে সেই কথা প্ৰমাণ হৈছে। মই এইখিনিকে কৈ আজি যি কৰ্তন প্ৰস্তাৱ আনিছে এই কৰ্তন প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি জলসম্পদ বিভাগক মই ভূয়সী প্ৰশংসা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে মিজবাউল ইছলাম লস্কৰ। আপোনাক দলে সময় দিছে 5 মিনিট। ধন্যবাদ মাননীয় সভানেত্রী মহোদয়া। আমাকে জলসঞ্চয় বিভাগে জলসম্পদ বিভাগে দুটা কথা বলার জন্য আপনাকে ধন্যবাদ জানাচ্ছি। আসামের মধ্যে 2টা নদী ফ্লাডে ভয়াবহ রূপ নেয়, ব্রহ্মপুত্র নদী এবং বরাক নদী। বরাক নদীটা বরাক উপত্যকার একমাত্র নদী যেখানে এই নদী ফ্লাড করলে বরাক উপত্যকার প্রায় বেশিরভাগ কৃষিক্ষেত্র জলের নিচে চলে আসে। তা আমার সমষ্টি বরখলাটা এমন এক জায়গায় উপস্থিত, এটার মধ্যে অনেক নদী গিয়েছে। বরাকের সঙ্গে এসে মিশেছে জাটিঙ্গা নদী, যেটা ডিমা হাসাও থেকে এসে আমার এই বরাক নদীতে মিশে, এবং ডিমা হাসাওয়ে 2 দিন বৃষ্টি হলে এত জলস্রোত আসে, প্রায় 8-10 ফুট উঁচু একটা জলস্রোত হঠাৎ আসবে, সেটা যেদিকে যাবে ঘর বাড়ি রাস্তাঘাট সব ভেঙে নষ্ট করে দেয়। এবং এই সঙ্গে আরেকটা নদী আছে এই আমার কনস্টিটিউয়েন্সিতে বরখলাতে, সেটা গাগরা নদী। সেটা সমস্ত শিলচর শহরের জল এবং এই অঞ্চলের জল আসে, সেটা এসে বরাক নদীতে মিশেছে। যে পয়েন্টে মিশেছে যে জায়গায়, সেখানকার এমকে ডাইক ভেঙে চুরে এই গত ফ্লাডে একদম শেষ করে দিয়েছে। সেই এমকে ডাইকটা অতি সত্বর রিপেয়ার করা জরুরি, এবং সেটাকে যদি ভালো মতো রিপেয়ার না করা হয় তাহলে আমাদের একটা বৃহৎ অঞ্চল জলের নিচে থাকবে। সেই সঙ্গে আরেকটা ভিলেজ আছে যেটা বুড়িবাইল পার্ট 1, পার্ট 2, পার্ট 3, এই 3টা রেভিনিউ ভিলেজ নিয়ে বুড়িবাইল জিপি, তার অর্ধেক বরাক নদীর মধ্যে চলে গেছে। এবং এটা জলসম্পদ বিভাগের ইঞ্জিনিয়ার মহোদয় একটা স্কিম পাঠিয়েছেন 7 কোটি টাকা। ইমিডিয়েটলি সেটা যদি ইমপ্লিমেন্ট না হয় তাহলে আগামী ফ্লাডের সময় এই অঞ্চলটাও পুরা বরাক নদীতে চলে যাবে। যেমন ঠিক সেইভাবে জাটিঙ্গা নদী যে জায়গায় এসে বরাকের সঙ্গে মিশেছে, বিগত 2বার বন্যায় সেখানে প্রায় 10 থেকে 15টি মানুষের ঘর বাড়ি জলের নিচে চলে গেছে, ভেঙে চলে গেছে। এই অঞ্চলটাও এখানেও প্রোটেকশনের খুব দরকার, না হলে এই অঞ্চলটা আবার বরাক নদীতে চলে যাবে। সেই জন্য আমার এই অঞ্চলগুলা খুবই ইম্পর্ট্যান্ট। সেই সঙ্গে এই যে বরখলার দিকে যে জল ঢুকে সেটা বের হয়ে যায় কাটিগড়ার দিকে গিয়ে বাংলাদেশ এদিকে যায়, সেখানকার যে এই জল নিষ্কাশনের ব্যবস্থা সেটা ঠিকমতো হয় না। এছাড়া আমার এখানে প্রায় 500টা আছে, ওই সুইচ গেট আছে, প্রত্যেকটি গেট নষ্ট হয়ে গেছে, এবং এইগুলো খুব পুরানো কংগ্রেসের আমলের সৃষ্টি, কিন্তু আজ পর্যন্ত রিপেয়ারিং হয় নাই। সেই ফ্লাড গেটগুলা রিপেয়ারিং করা খুব দরকার। এই জন্য মন্ত্রী মহোদয় হাউসে নেই, চলে গেছেন, কিন্তু উনাকে আমার বিশেষ অনুরোধ, আপনি যেহেতু কাচারে যান প্রায় সময়, আপনি নিশ্চয় নিজে গিয়ে সেইগুলো দেখে একটা ব্যবস্থা করে দেন, না হলে আমার অঞ্চলে কৃষকরা আর ভবিষ্যতে আর ক্ষেতও করতে পারবে না। এখন যদি আবার ফ্লাড হয় তাহলে আমার কৃষকরা একদম পথে বসে যাবে, সব খেতিবাটি নষ্ট হয়ে যাবে। এই কথা বলে আমি পুনরায় আমার সভানেত্রীকে ধন্যবাদ জানিয়ে আমার বক্তব্য শেষ করছি। ধন্যবাদ মাননীয় সদস্য। এতিয়া আছে শ্ৰী
গোবিন্দ চন্দ্ৰ লাণ্ঠাচা, আপোনাক দলে 7 মিনিট সময় দিছে। বসুমতাৰী ক্ষমা কৰিব, গোবিন্দ চন্দ্ৰ বসুমতাৰী 7 মিনিট সময় দিছে। Honorable Chairperson, আজি বিৰোধী দলে অনা কৰ্তন প্ৰচাৰৰ বিৰুদ্ধে মই কেইষাৰমান ক'ব বিচাৰিছোঁ। উপৰোক্ত বক্তাসকলে কৈছে যে জল সম্পদ এই বিভাগটো সঁচাকৈ আমাৰ অসমৰ যিখিনি জল আছে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কাম কৰি আছে। প্ৰতি বছৰে অসমত বানপানী যথেষ্ট ক্ষতি কৰে। যিহেতু বিটিআৰ অঞ্চল অসমৰে এটা অংশ উত্তৰ অঞ্চলত আছে, বানপানীৰ পৰা আমিও আমাৰ এই অঞ্চলো হাত সাৰি যোৱা নাই। কিন্তু এটা পাৰ্থক্য আমি দেখা পাওঁ যে অসমৰ অন্যান্য অঞ্চলত যিটো বানপানী, আমাৰ বিটিআৰ অঞ্চলৰ বানপানীৰ কিছু পাৰ্থক্য আছে। অসমৰ অন্যান্য ঠাইত বানপানী হ'লে প্ৰায় এসপ্তাহ এমাহ পৰ্যন্ত পানীত ডুবি থাকিব লগা হয় মানুহখিনি, ঘৰ বাৰী ডুবি থাকে। কিন্তু আমাৰ অঞ্চলত যিহেতু বাম অঞ্চল, সেইকাৰণে বানপানী হ'লেও বানপানীত আমাৰ প্ৰায় 1 ঘণ্টা 2 ঘণ্টা মাত্ৰ পানী ডুব গৈ থাকিব লগা হয়, তাৰপিছত শুকাই যায়। কিন্তু আমাৰ আটাইতকৈ ক্ষতি কৰে যে নদ নদীবিলাক যিহেতু খৰস্ৰোতা, সেইকাৰণে প্ৰতি বছৰে গতি সলোৱাৰ ফলত আমাৰ খহনীয়া হয়, ঘৰ বাৰী খেতি বাতি খহাই নিয়াৰ নষ্ট হয়, তাৰ পৰা আমাৰ যথেষ্ট ক্ষতি হয়। আমাৰ বিটিআৰ অঞ্চলত মুঠ সংকোচ নদীৰ পৰা 5 নদীলৈকে প্ৰায় 22টামান সৰু ডাঙৰ নদী আছে। প্ৰতিটো নদীয়ে প্ৰতি বছৰে ক্ষতি কৰে। আমি ভাগ্যৱান বুলি মানিব লাগিব যে এই বছৰ অন্তত আমাৰ বিটিআৰ অঞ্চলত বানপানীৰ পৰা হোৱা ক্ষতি যথেষ্ট কম হৈছে। আমাৰ যোৱা 2022 চনত আটাইতকৈ বেছি ক্ষতি হৈছিল, এইবাৰ অলপ কম হৈছে। সৰু সুৰা বানপানী হৈছে, কিন্তু আমি যথেষ্ট ৰেহাই পাইছোঁ। বিশেষকৈ আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, বিভাগীয় মন্ত্ৰী ডাঙৰ। তেখেতে বিটিআৰ অঞ্চলত তেখেতৰ সময়খিনিত 3টা বছৰত প্ৰায় 200 কোটিতকৈ অধিক ব্যয় বহন কৰি আমাৰ আই নদীত মাথাউৰি নিৰ্মাণ কৰি আছে। পাগলা নদীত 4 কিলোমিটাৰ লেফ্ট এণ্ড ৰাইট বেংক মাথাউৰি ইতিমধ্যে নিৰ্মাণ শেষ হৈছে, আৰু 4 কিলোমিটাৰ বনাবৰ কাৰণে ফাণ্ড চেংচন হোৱা বুলি আমি গম পাইছোঁ। লগতে যোৱা 22 চনত ক্ষতি হোৱা মোৰ সমষ্টিৰ গলন্দী নদীৰ প্ৰায় 4 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ ইতিমধ্যে শেষ হৈছে, আৰু লেফ্ট বেংকৰ গলন্দী নদীৰ লেফ্ট বেংকটোত প্ৰায় 4 কিলোমিটাৰ মাথাউৰি বনোৱাৰ উপৰি তাৰ ওপৰতে ৰাস্তা বনাইছে। লগতে আমাৰ এই বছৰ ননাই নদীত বিশেষকৈ গৰুৰাঝাৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা যি মডেল স্কুল বাগান টি গাৰ্ডেন মডেল স্কুল আছে, সেইটো খহনীয়াৰ জৰিয়তে নিয়াৰ এটা উপক্ৰম হৈছে। সেইখিনি বচাবৰ কাৰণে ইতিমধ্যে তেখেতে ব্যৱস্থা লৈছে, আৰু এই গোটেইখিনি ব্যৱস্থা লোৱাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ। আমাৰ এতিয়াও যথেষ্ট কৰিবলগীয়া কাম আছে, কাৰণ 22টা নদীৰ প্ৰতিটো নদীয়ে প্ৰতি বছৰে খহনীয়া আৰম্ভ কৰে। আমাৰ কৰিবলগা কামৰ ভিতৰত বিশেষকৈ বেঁকী নদীৰ লেফ্ট বেংক, বিশেষকৈ বৰপেটা ৰোডৰ পৰা আৰম্ভ কৰি মানাছলৈ যোৱা যিটো ৰাস্তা, সেইটো খহনীয়া হৈ আছে, সেইখিনি ৰোধ কৰিবৰ কাৰণে যাতে ব্যৱস্থা লয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। কাৰণ সেইখিনি ৰাস্তা আজি 3-4 বছৰৰ আগতে খহাইছিলে, এতিয়া নিৰ্মাণ কৰি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। ৰাস্তা বনালেও সেইখিনি যদি প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে বনোৱাৰ একো অৰ্থ নাথাকিব, আৰু আমাৰ মানস চেংচুৱাৰীৰ পৰ্যটন অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে কথাখিনি যাতে মন কৰে, মোৰ অনুৰোধ থাকিল। তাৰোপৰি আমাৰ আই নদীত
বহু দীঘল তেনেকৈ মাথাউৰি বনাব লাগিছে, বিশেষকৈ লেফ্ট বেংক আৰু ৰাইট বেংক দুই চাইডে প্ৰায় 10 কিলোমিটাৰ মাথাউৰি যদি বনায় তেতিয়াহে আমাৰ গাঁও অঞ্চল বাচি থাকিব। আৰু এইখিনি যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ দুয়ো পৰা গাঁও যথেষ্ট ক্ষতি হ'ব। তাৰোপৰি মই আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ সংকোচ নদী যিটো লেফ্ট বেংক যিটো আছাম পাৰ্ট, সেইখিনি ভূটান বৰ্ডাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি আমাৰ ৱেষ্ট বেংগলত কানেক্টেড যি ব্ৰিজ তালৈকে যদি আমি লেফ্ট বেংকটো মাথাউৰি বনাব নোৱাৰিলে অন্তত প্ৰটেকশ্যনৰ যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ গাঁও অঞ্চল যথেষ্ট ক্ষতি হৈ আছে। আৰু সেইখিনি ব্যৱস্থা যাতে আমাৰ বৰ্তমান বিভাগৰ মন্ত্ৰীৰ ওচৰত অনুৰোধ কৰিছে যে এই ব্যৱস্থাখিনি যাতে লয়। ইয়াৰ উপৰি আমাৰ তামোলপুৰ অঞ্চলত মটংগা নদী যথেষ্ট ক্ষতি কৰি আছে। তাৰ ওপৰত মটংগা নদী আৰু শুক্লাই নদী, আমাৰ শুক্লাই নদীৰ UT ৰোডৰ ব্ৰিজৰ পৰা ডাউন ষ্ট্ৰীমখিনি যথেষ্ট ক্ষতি হৈ আছে, সেইখিনি ব্যৱস্থা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। পাৰিলে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো ছাইডে মাথাউৰি বনাব লাগিছিল। আৰু যদি মাথাউৰি নোৱাৰে তথাপিও আমি পৰ্কুপাইন বা অন্যান্য ব্যৱস্থাৰে সেইখিনি গাঁওসমূহ কেনেকৈ বচাব পাৰি এই ব্যৱস্থাখিনি চিন্তা কৰি যাতে কাম কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। ননাই নদীত UT ৰোডৰ ব্ৰিজৰ পৰা তলৰ প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো বেংক লেফ্ট এণ্ড ৰাইট বেংক প্ৰটেকশ্যন ব্যৱস্থা কৰিব লাগে। কাৰণ যোৱা সময়খিনিত আমাৰ প্ৰায় চিপাঝাৰ সমষ্টিলৈকে এই গাঁৱে যথেষ্ট ক্ষতি কৰে, এই নদীখনে গাঁওসমূহ ক্ষতি কৰে। সেইকাৰণে এই নদীৰ দুয়ো ছাইডে যাতে মাথাউৰি নাইবা অন্যান্য ব্যৱস্থাৰে বিকাশসন্মত ব্যৱস্থাৰে যাতে গাঁওখিনি সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ এটা থাকিল। যিহেতু জলসম্পদ যথেষ্ট ব্যয়বহুল আৰু ইয়াত কামবিলাক সামান্য টকাৰে ব্যৱস্থা কৰিব পৰা নাযায়, সেইকাৰণে আমাক জলসম্পদত যথেষ্ট টকা পইচা দৰকাৰ, যথেষ্ট বাজেটৰ দৰকাৰ। আৰু এইখিনি বিগত সময়খিনি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, চৰকাৰে যথেষ্ট খৰচ কৰিছে আৰু আমাক ইয়াত যথেষ্ট ফাণ্ডৰ প্ৰয়োজন আছে। সেইকাৰণে যিহেতু আমাক বেছি ফাণ্ডৰ প্ৰয়োজন, বহুত কৰিব লগা আছে, গোটেই অসমৰ নদীখিনি নিয়ন্ত্ৰণ কৰিব পাৰিলে অন্ততঃ আমি বানপানীৰ পৰা সুৰক্ষিত হ'ম, ক্ষয় ক্ষতিৰ পৰা আমি সুৰক্ষিত হ'ব পাৰিম। আৰু সেইকাৰণে আমাক যথেষ্ট ফাণ্ডৰ ব্যৱস্থা লাগে। আৰু সেইকাৰণে আজি বিৰোধী দলে যি কৰ্তন প্ৰস্তাৱ আনিছে তাক বিৰোধিতা কৰিছোঁ। আৰু আমাক যথেষ্ট ফাণ্ড লাগে, সেইকাৰণে অতিৰিক্ত মঞ্জুৰি বিচৰা আমাৰ মন্ত্ৰী মহোদয়ে যিটো অতিৰিক্ত মঞ্জুৰি বিচাৰিছে তাক মই সমৰ্থন কৰিছোঁ। আৰু বিৰোধীয়ে যিটো কৰ্তন প্ৰস্তাৱ তাৰ বিৰুদ্ধে মই মোৰ প্ৰস্তাৱ ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। মাননীয় সদস্য চৰণ বড়ো এতিয়া বক্তব্য ৰাখিব। আপোনাৰ সময় 6 মিনিট। সভাপতি মহোদয়, বিৰোধী আনা কটন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই 2 এষাৰ ক'বলৈ লৈছোঁ। মই বিশেষ কৰি মোৰ সমষ্টিৰ সমস্যাৰ বিষয়ে ক'ম। আৰু মই ভাবোঁ আমাৰ জিলাখনৰ প্ৰায় একেই সমস্যা, আৰু ক'বলৈ গ'লে গোটেই BTADৰ সমস্যা একে। তো আমাৰ সমস্যা হ'ল মেইনলি গৰাখহনীয়া। তো গৰাখহনীয়া মইতো ভাবোঁ আমাৰ যি ফ্লাড হয় ইয়াতকৈও ইয়াৰ ক্ষতিটো বহুত বেছি, কিয়নো ৰাতিৰ ভিতৰতে মানুহে গৃহহীন হ'বলগীয়া হয়, ভূমিহীন হ'বলগীয়া হয়। ঠিক তেনেকুৱা বছৰি তেনেকুৱা হৈ আজিৰ দিনত বহুতো মানুহে গৃহহীন হ'বলগীয়া হ'ল, বহুতো মানুহে ভূমিহীন হ'বলগীয়া হ'ল। তো এইটো আমাৰ বহুত ডাঙৰ সমস্যা। এইটো আজিৰ দিনত মইতো ক'ব বিচাৰোঁ মোৰ সমষ্টিত এটা ক্ৰনিক ডিজিজ নিচিনা হৈ আছে। এইটো মানে প্ৰত্যেক বছৰ বেমাৰটো হয়, আমি ভালকৈ চিকিৎসা দিব নোৱাৰোঁ। থাকটোক পইচা পাতি নথকাৰ কাৰণে মানে কিবা এটা বেমাৰ হ'লে ফাৰ্মাচীত যায় টেবলেট আনি খুৱাই পেলাই দমন কৰি ৰখা নিচিনা হৈছে, যাৰ ফলত এটা ক্ৰনিক ডিজিজ টাইপ হৈ গৈছে। বছৰে বছৰে এই সমস্যাটো আমি তাৰ কাৰণে মানে শুনি থাকিবলগীয়া হৈছে বা ইয়াৰ লগত হাৰাশাস্তি খাবলগীয়া হৈছে। এনে জলসম্পদ বিভাগ কাম নকৰা নহয়, যথেষ্ট কৰিছে। এই নতুন চৰকাৰ অহাৰ পিছত নতুন নতুন মাথাউৰি নিৰ্মাণ কৰিছে, আমি গম পাইছোঁ।
পুৰণা মাথাউৰিবিলাকক মানে আপগ্ৰেডেশ্যন কৰি পেলাই ৰাস্তাও বনাইছে, ঠিক তেনেকুৱা বহুতো কাম কৰিছে। কিন্তু আমাৰ দুখৰ বিষয়, মোৰ সমষ্টিবিলাকত মই যি দেখিছোঁ আজিলৈকে মাথাউৰি নাথাকা ফলত আমি তেনেকুৱা যি মানে মাথাউৰিৰ ওপৰত মাথাউৰি কাম যি ৰোড, এই আঁচনিবিলাকো আমি পাবলৈ সক্ষম হোৱা নাই। তাৰপিছত আমি নতুনকৈ মাথাউৰি কৰিব পৰা আমাৰ ফিজিবিলিটি থকা স্বত্তেও আমি মাথাউৰি কৰিব পৰা নাই। মই ভাবোঁ এইবিলাক কৰিব পাৰিলেহেঁতেন নিশ্চয় আমাৰ গৰাখহনীয়া যি হাৰত হৈ আছে তাতকৈ অলপ হ'লেও নিশ্চয় কমিলেহেঁতেন। এতিয়া বহুত প্ৰব্লেমটো হৈছে মোৰ এতিয়া আমাৰ যিহেতু নদীবিলাক সৰু সৰু হ'ব পাৰে, বহুতে উপলব্ধি কৰিব নোৱাৰে আমাৰ নদীত যে বানপানী হয়, ক্ষতি হয়। পানী দেখোন নাই বুলি ক'ব বিচাৰে, কিন্তু পানী থাকিলেও নাথাকিলেও ৰাতিৰ ভিতৰত তেনেকুৱা ঘটনা হৈ থাকে, মানে যিসকলে দেখে তেওঁলোকেহে বুজি পায়। তো হিচাপে প্ৰায় মোৰ সমষ্টিত ক'বলৈ গ'লে 7খনমান নদী আছে। তো 7খনমান নদীত মইতো হিচাপ কৰোঁ বছৰত 5-6টা লোকেশ্যনত ইৰোশ্যন হয়। তো 7খন নদীত যদি 5টাকৈ যদি ইৰোশ্যন হয়, সমস্যা হয়, কমেও 35টা সমস্যা হয়। তো 35টা সমস্যাৰ কাৰণে প্ৰতি বছৰ আমি ইয়াত আমি প্ৰপ'জেল বনাই পঠাওঁ। প্ৰপ'জেল বনোৱাৰ পিছত এই 3 বছৰত মই যিখিনি দেখি আছোঁ, মানে প্ৰতি হাৰে বা আমি যদি চাবলৈ যাওঁ বছৰত এটাকৈ আঁচনি পাওঁ। তো এইটো হিচাপ কৰিব গ'লে প্ৰায় 34 প্ৰপ'জেলটো আমাৰ পেণ্ডিং হৈ থাকে। তো সমস্যাটো আমি কেনেকৈ সমাধান কৰোঁ? আৰু আগৰবাৰত SDRF থকা সময়ত আমাৰ অলপ সুবিধা আছিল। SDRF থকা সময়ত মোৰ মনত আছে যোৱাবাৰ কমেও 5টামান আঁচনি আমি SDRFৰ পৰা পাইছিল, RIDFৰ পৰা পাইছিল, আৰু তেনেকৈ SOPDৰ পৰা পাইছিল। তেনেকৈ 7টা-8টা সমস্যা আমি বছৰত কৰিব পৰা হৈছিল। কিন্তু এইখিনি মই যি দেখিছোঁ, মানে প্ৰতি কিবাকৈ গড়ে চাবলৈ যায় এটাকৈ আঁচনি আমি কৰি আছোঁ, প্ৰায় আমাৰ সমস্যাবিলাক পেণ্ডিং হৈ গৈ আছে। তাৰ কাৰণে এই ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয়, তেতিয়াহ'লে আমাৰ সমস্যাবিলাক বহুত ডাঙৰ হৈ যাই থাকিব। আৰু আজিৰ দিনত আমি বানপানী হৈছে বুলি ক'লেও এই জাগাবিলাক পৰিদৰ্শন কৰিবৰ কাৰণে যাব আজিকালি ভয় লগা হৈ গ'ল। এই আমাৰ মুখখন কিমান দেখাম? বানপানী হৈছে, আমি গৈছোঁ, চাবলৈ গৈছোঁ, ৰাইজক সান্তনা দি আহিছোঁ, অহা বছৰ কৰি দিম বুলি কৈছোঁ, আকৌ নহয়। নেক্সট ইয়াৰ আকৌ হৈছে, আমি গৈছোঁ, কৈছোঁ এইবাৰ কৰিম, এইটোও নহয়। আৰু 3য় বছৰত গৈছোঁ, তাতেও কৰি দিব পৰা নাই। এটা সময়তো আমাৰ ওপৰত বিশ্বাসটো ৰাইজৰ হেৰাই যাব। তো তাৰ কাৰণে এই ক্ষেত্ৰত মই ভাবোঁ বানপানীৰ ওপৰত, গৰাখহনীয়াৰ ওপৰত মানে আমি আগতো কৰিছোঁ যদিও কিছুমান ছাকচেছ হৈছে, কিছুমান ছাকচেছ নহয়। কিয়নো নদীটো আমাৰ এনেকুৱা এটা জাগাত কৰিলে এইটো বাচিব, আকৌ বেলেগ ফালে গৰাখহনীয়া হ'ব। তাৰ কাৰণে মইতো ভাবোঁ ইয়াৰ ওপৰত ভাল এটা ষ্টাডিও লাগিব। ষ্টাডি লাগি পেলাই ইয়াৰ ক্ষেত্ৰত যদি বিশেষ ব্যৱস্থা নলয়, এই মানে আমাৰ কাৰণে দিনে দিনে আমাৰ সমস্যাটো বাঢ়ি যাব, এইখিনি মই ভাবোঁ। আৰু আমি এতিয়া যিখিনি কৰি আছোঁ, মই যে কৈছোঁ এটা কৰিছোঁ, বাকী পেণ্ডিং হৈছে, এইবিলাক কিবাকৈ মানে তলা টপৰা মাৰি আমি ক'তবা বাঁহৰ লগত বা ক'তবা আমি JCB লগাই পেলাই কিবাকৈ চেনেলাইজ কৰি কিবা কৰি ৰাইজক সান্তনা দি আছোঁ। তো তেনেকুৱাকৈ আমি ৰাখি আছোঁ। তাৰ কাৰণে মই ক'ব বিচাৰোঁ, আমি যিহেতু অলপমান কাম চাম কৰি আছোঁ, ইয়াত মই এটা এডভাইচে দিব বিচাৰোঁ। মোৰ তৰফৰ পৰা মই এডভাইচ এইটোৱে দিব বিচাৰোঁ, যিহেতু 4-5 বছৰ 8 বছৰ কাম কৰি এটা অভিজ্ঞতা হৈছে, আমাৰ নদীবিলাকত একেবাৰে কমপ্লিটলি ইয়াত মাথাউৰি দিয়াও সহজ কথা নহয়। 600 কোটি টকাৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে যিহেতু সমস্যাটো এটাৰ পিছত এটা যিহেতু আমি সলভ কৰিব লাগিব, কিন্তু কোনো এটা সমস্যাটো যিহেতু পেলাই থ'ব নোৱাৰে। মই এতিয়া যি দেখি আছোঁ, যদি এখন নদীত আমাৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰা ড্ৰজাৰ জাতীয় বা এটা ফগলেণ্ড জাতীয় এটা কিনি পেলাই বছৰি যদি মেইনটেনেন্স 50 লাখমান টকাকৈ দি পেলাই হ'লেও, কাকবা টেণ্ডাৰ দি পেলাই হ'লেও যদি NGO সকলক লগাই এইটো চেনেলাইজ কৰে বা মেৰামতি কৰি থাকে, এটা নদীত আমি মানে বছৰত মাত্ৰ 50 লাখ টকা দি কিবাকৈ আমি ৰাইজক বচাব পাৰোঁ। কিন্তু ক'তবা আমি 100 মিটাৰো যদি মাথাউৰি বনাব যায় 4 কোটি, 5 কোটি, 6 কোটি টকা যায়। আৰু ক'তবা আমি 100 মিটাৰ মাথাউৰি বনাব, বেলেগ ফালে আকৌ গুচি যাব। সমস্যাটো সমাধান নহয়। কিন্তু সমস্যা এটা সময়ত আমি সমাধান কৰিব লাগিব। কিন্তু আপাতত সমাধান কৰা সময় অহা পৰ্যন্ত যদি এইখিনি যদি এটা কৰি পেলাই এইখিনি যদি আমি অলপ তেনেকৈ আমি মেইনটেনেন্স বা ৰেকাৰিং ফাণ্ড দি পেলাই এনেকুৱা যদি লগাই দিওঁ, সামূহিকভাৱে এই প্ৰব্লেমবিলাক মই ভাবোঁ সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে এইটো মোৰ তৰফৰ পৰা এডভাইচ। এইটো কৰিলে মই ভাবোঁ বেছি পইচা নাযায় আমাৰ।
ড্ৰজাৰ আমি এটা ওৱান টাইমৰ কাৰণে কিনিম, ফগলেণ্ড ওৱান টাইমৰ কিনিম, 50 লাখ টকা যাব, 60 লাখ টকা যাব। বছৰে যদি আমি ইয়াত আমাৰ লোকেল NGO বিলাককে যদি আমি টেণ্ডাৰ দি কিবা দি 50 লাখ টকা মেইনটেনেন্স দিয়ে, তেতিয়াহ'লে আমাৰ পাৰ্মানেণ্ট সলিউশ্যন হোৱালৈকে এইখিনি আমি সামূহিকভাৱে সমাধান এটা দিব পাৰিম। তাৰপিছত আমাৰ মন্ত্ৰী মহোদয়ে কয় যে পাৰ্কোপাইনৰ ব্যৱস্থা কৰা হৈছে, কিবা হৈছে, কিন্তু তাতেও বহুত ডাঙৰ সমস্যা আছে। পাৰ্কোপাইন আমি নিজে লৈ যাব লাগিব, আকৌ ইয়াৰ যিখিনি ইনষ্টলেশ্যন এইটো আমি দিব লাগিব, এইটো বহুত ডাঙৰ সমস্যা। তথাপিও আমি কেতিয়াবা হাৰ নামানো, লাগে MLA ফাণ্ড দি হ'লেও আমি কৰিম, কিন্তু তাতেও কেতিয়াবা আমি যিমান ধৰণে ৰিকুৱাৰমেণ্ট দিওঁ ইমান আমি পাৰ্কোপাইন পাবলৈ সক্ষম নহয়। সদস্য আপোনাৰ সময় শেষ হৈছে, 1 মিনিট। তাৰ কাৰণে আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, যি সমস্যা আমাৰ বৰ্তমান এইখিনি যাতে মই যে কৈছোঁ বছৰত এটা এটা আঁচনি পালে কেনেকৈ সমাধান কৰিম, এইটো যাতে আঁচনি দিয়াৰ হাৰটো যদি অলপ বঢ়াই দিয়ে। তাৰপিছত যে মই কৈছোঁ মেইনটেইন কৰিবৰ কাৰণে যি কি কয় ফগলেণ্ড এটা কিনি এটা নদীৰ নামত যদি ইয়াৰলি ৰেকাৰিং 50 লাখ টকা দিয়ে, তথাপিও আমি সামূহিকভাৱে সমাধান কৰিব পাৰোঁ। তো এইখিনি মই আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ। ধন্যবাদ। এতিয়া বক্তব্য ৰাখিব মাননীয় সদস্য মৃণাল শইকীয়া। আপোনাৰ সময় দিছে 7 মিনিট পাৰ্টীয়ে। অনাৰেবল চেয়াৰমেন ছাৰ, বিৰোধীয়ে যি কাটমোচন আনিছে তাৰ বিৰোধিতা কৰি মই বক্তব্য ৰাখিব খুজিছোঁ। বানপানীটো হৈছে খুব ৰেপিডলি ছাডেনলি অহা বস্তু। এঘৰ মানুহ ধৰক গধূলি ভাত পানী খাই শুই আছে, হঠাতে ৰাতি দেখিলে গোটেই ঘৰৰ ভিতৰত পানী, নাইবা দেখিলে যে ঘৰৰ এচোৱা ইৰ'চনে লৈ গ'ল। সেইটোৱে হ'ল আমাৰ যিটো ডিপাৰ্টমেণ্টে চাই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। কিন্তু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিটো দেখিছোঁ, তেওঁলোকো কিন্তু ৰেপিড ৰেছপন্স দিবলৈ সক্ষম হৈছে। মই যিখিনি দেখিছোঁ, বানপানী যেনেকৈ ৰেপিডলি আহে, ইৰ'জন যেনেকৈ ৰেপিডলি আহে, আমাৰ বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত যিটো ডিপাৰ্টমেণ্ট চলি আছে, তেওঁলোকৰ ৰেছপন্সো কিন্তু সমানেই ৰেপিড। মোৰ অলপতে ইৰ'চন হৈছিল ধনশিৰিপাৰ, ধনশিৰি নদীৰ পাৰত শালমৰীয়া ধনশিৰিপাৰ বুলি কয়। মই মাত্ৰ লগে লগে পাছদিনা ফটো দুখনমান পঠাই দিছিলোঁ মন্ত্ৰী মহোদয়লৈ। লগে লগে তাৰ দ্বিতীয় দিনাখন চিফ ইঞ্জিনিয়াৰে গৈ পেলাই সেই জেগাটো পৰিদৰ্শন কৰিলেগৈ। গুৱাহাটীৰ পৰা চিফ ইঞ্জিনিয়াৰ 24 ঘণ্টাৰ পাছত পাই যোৱাটো এটা জক নহয়, ইট ইজ নট এ মেটাৰ অফ জক, ইট ইজ এ ৰেপিড ৰেছপন্স বাই দ্য ডিপাৰ্টমেণ্ট। তেনেকৈ আমাৰ বগৰীয়ানীত আমাৰ দুখন নদীতে গৰাখহনীয়া আছে, ধনশিৰি মোৰ সমষ্টিত, ধনশিৰি আৰু আমাৰ গেলাবিল। বগৰীয়ানী বুলি এটা জেগা অঞ্চলত হৈ আছে, তাত কাম চলি আছে, আৰু ধনশিৰি পাৰত তেওঁলোকে চাই আহিছে যে এতিয়া কৰিব পৰা অৱস্থাত নাই, যিহেতু বৰষুণটো আহি আছে, আৰু তেওঁলোকে অতি সোনকালে চিফ ইঞ্জিনিয়াৰ নিজে গৈ পেলাই তেওঁ চাই মেলি আহি পেলাই আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক দায়িত্ব দিছে সকলো ব্যৱস্থা কৰি সোনকালে কাম আৰম্ভ কৰিব। মই আশা ৰাখিছোঁ পাছৰ বছৰ আৰু এই দুটা জেগাত বগৰীয়ানী আৰু ধনশিৰি শালমীৰামুখ ধনশিৰি পাৰত আমাৰ ইৰ'চন নাথাকে। সেইকাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ যে তেওঁৰ ডিপাৰ্টমেণ্টটো এটা ৰেপিড ৰেছপন্স টিমলৈ পৰিগণিত কৰিব পাৰিছে। আৰু এটা ভিজনাৰী ষ্টেপ হ'ল আমাৰ যি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যে ৰুট কাম এম্বেংকমেণ্ট, পথ লগতে মাথাউৰি। মোৰ সমষ্টিৰে প্ৰায় 7 কিলোমিটাৰ ৰাস্তা, আগত মাথাউৰি আছিলে, এতিয়া পথ বনালে, আৰু সুন্দৰ পথ, মানুহ ফুৰিবলৈ যায়, গৈ ভাল লাগে। সেইটো এটা ভিজনাৰী ষ্টেপ তেওঁলোকে ল'লে। আমাৰ চৰকাৰৰ আণ্ডাৰত আমাৰ ডিপাৰ্টমেণ্টে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ, মাননীয় চেয়াৰমেন ছাৰ, বানপানী বহু মানুহে ডিমাণ্ড কৰে যে বানপানী সমস্যা স্থায়ী সমাধান লাগে। মই ভাবোঁ যে এই দাবীটো ৰেচনেল নহয়। পানী, বৰষুণ পৰিব, পাহাৰত বৰষুণ দিব, পানী আহিব, ছাডেনলি আহিব, সেইটো উই কেন লিভ উইথ ইট, উই কেন ফাইট উইথ ইট, আমি সহবাস কৰিব পাৰোঁ লগতে, কিন্তু সেইটো কেতিয়াও স্থায়ী সমাধান কৰিব নোৱাৰোঁ। এটা নেচাৰক আমি কেতিয়াও, আজি যদি সূৰ্যৰ তাপ বেছি হৈ যায়, আমি যদি কোনোবাই কওঁ যে সূৰ্যৰ তাপৰ পৰা বাচিবলৈ আমাক স্থায়ী সমাধান লাগে, সেইটো কোনেও নোৱাৰে। ঠিক বানপানীও তেনেকুৱা বস্তু এটা, নদীত পানী বাঢ়িব, কেতিয়াবা কমিব, আমি উই হেভ টু লিভ উইথ ইট, আমি সেই বানপানীৰ লগতে বাস কৰিব লাগিব।
কিন্তু কিমান ভাল ধৰণে আমি বাস কৰিব পাৰোঁ সেইটোহে কথা, আৰু সেইটোকে চাই আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আমাৰ দেখা যায় যে ৱাটাৰ ৰিচোৰ্চ মানে জলসম্পদ, ইয়াৰ পৰিসৰটো কিন্তু বহুত কমাই ৰখা হৈছে। কেৱল জলসম্পদ বিভাগ বুলিলে আমি এই মাথাউৰি বনোৱা বা নদী বান্ধ বনোৱা, ইৰোচন বন্ধ কৰা এইটোকে বুজোঁ। সেইকেইটা কাৰ সেইটো সম্পদ নহয়, যে বানপানীটো আমাৰ সম্পদ হৈ থকা নাই, সি মানুহক বহুত যন্ত্ৰণা দিয়ে, খহনীয়াই মানুহৰ ঘৰ বাৰী লৈ যায়, সেইটো কেতিয়াও সম্পদ নহয় খহনীয়াটো। সেইকাৰণে মই ভাবোঁ এই জলসম্পদ বিভাগটোৰ পৰিসৰটো বৃদ্ধি কৰিব লাগে, বহুত বৃদ্ধি কৰিব লাগে। য'ত য'ত আমি পানীক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি জলসম্পদ বিভাগৰ অন্তৰ্গত কৰিব লাগে। যেনেকৈ এই জলাশয়বিলাক, ৱাটাৰ বডিজ, বহুত ৱাটাৰ বডিজ আছে, আৰু ৱাটাৰ বডিজে আকৌ বানপানী কমোৱাত সহায় কৰে, কাৰণ তাত পানী জমা হৈ থাকে। এতিয়া মোৰ সমষ্টিতে কওঁ, ঘোঁৰামৰা বিল, অন্য শংকৰ বিল, ডাঙৰ ডাঙৰ বিল, সেইবিলাক ৱাটাৰ ৰিচোৰ্চ, আমি ৰিচোৰ্চ কিন্তু কৰিব পৰা নাই। কোন ডিপাৰ্টমেণ্টে চাই, কোনোবাটো ৰেভিনিউৰ আণ্ডাৰত আছে, কোনোবাটো ফিচাৰী আণ্ডাৰত আছে, কিন্তু মেটেকা দি তাত ভৰ্তি হৈ আছে, সেই পানীখিনি কামৰ হৈ থকা নাই, য'ত আমি যে মাছো জীয়াব পৰা অৱস্থাত হৈ থকা নাই। আৰু এই সম্পদবিলাক আমাৰ অসমীয়া মানুহৰ প্ৰত্যেক ঘৰতে জলসম্পদ থাকে, প্ৰত্যেক ঘৰতে পুখুৰী থাকে, কিন্তু দেখা যায় যে কোনো এই সম্পদ হিচাপে ইয়াক ইউটিলাইজ কৰা নাই। নহ'লে সকলোৱে আমাৰ ট্ৰেডিশ্যন মতে প্ৰত্যেকখন অসমীয়া বাৰীত, মই টাউনৰ কথা নকওঁ, গাঁৱত একোটাকৈ পুখুৰী থাকিব লাগে, এটা ট্ৰেডিশ্যন, ইট ইজ আৱাৰ ট্ৰেডিশ্যন টু হেভ এ পণ্ড ইন আৱাৰ কেম্পাছ। কিন্তু আমি আকৌ অন্ধ্ৰৰ পৰা মাছ আনি খাব লাগে। এবছৰত 365 দিন আছে, সদায় আমি মাছ নাখাওঁ। ধৰি লোৱা হ'ল 50% আমি মাছ খালোঁ, 180 দিন মাছ খালোঁ, তো আমাৰ নিজৰ পুখুৰীটোৰ পৰাই 180 দিনৰ মাছ, 180 কেজি মাছ আমাৰ উলিয়াবৰ ক্ষমতা আছে। কিন্তু আমি সেই ৱাটাৰটোক, আমাৰ যিটো পণ্ড আছে, যিটো পুখুৰী আছে, তাক আমি চ'ৰ্চ হিচাপে ধৰা নাই। আমাৰ যিবিলাক জলাশয় আছে সেইখিনিক আমি ৰিচোৰ্চ হিচাপে আমি পৰিগণিত কৰিব পৰা নাই। সেইকাৰণে ইতিমধ্যে এটা আমাৰ সমস্যা আহিছেই, যে নামনিৰ পৰা বহু লোকে কৈছে যে উজনিলে মাছটো বন্ধ কৰি দিব। কালি মই কিবা ভিডিঅ' চাইছিলোঁ, ইয়াতো শুনিছিলোঁ এই বাঘবিতণ্ডা। সেইকাৰণে এইখিনি আমি যদি ছাৰ্ভাইভ কৰিব লাগে, মাছ আমাৰ যদি এভেইলেবিলিটি থাকিব লাগে, মোৰ সমষ্টিত মই যি ক'লোঁ যে ঘোঁৰামৰা বিল, শংকৰ বিল, আৰু তেনেকুৱা সৰু সুৰা বহুত আছে ৱাটাৰ বডিজ, জলাশয়, যিবিলাক যদি আমি ভালদৰে ৰিচোৰ্চত পৰিণত কৰিব পাৰোঁ, তেনেহ'লে মাছৰ সমস্যা আমাৰ সেইকেইখন বিলেই আমাৰ এণ্টায়াৰ গোলাঘাট ডিষ্ট্ৰিক্টত মাছ খুৱাব পাৰিব। আৰু সেইকাৰণে মই কৈছোঁ যে জলসম্পদ, এই জলসম্পদ ডিপাৰ্টমেণ্টৰ নামে যিটো এটা আকাৰ বিৰাট এৰিয়া এটা কভাৰ কৰিব পাৰে, সেই তেনেকুৱা পৰিসৰলৈ এই বিভাগটোক আমি পৰিৱৰ্তন কৰিব লাগে। য'তেই জলে সম্পদৰ ৰূপ লৈছে, পুখুৰী, বিল, নদী, সেই সকলোকে এই জলসম্পদ বিভাগৰ অন্তৰ্গত কৰিব লাগে, আৰু সকলোকে নামটোৰ নিচিনাকৈ, যিকোনো নাচ যে জলসম্পদ হয়, য়েছ ইট ইজ এ ৰিচোৰ্চ, যে প্ৰত্যেকটো ৱাটাৰ বডিক আমি সম্পদ হিচাপে ব্যৱহাৰ কৰি আমাৰ অৰ্থনৈতিক উন্নয়নৰ লগতে আমাৰ বানপানীকো আমি কণ্ট্ৰল কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টটোলৈ মই ধন্যবাদ জনাইছোঁ, লগতে কৰ্তন মোচনটো বিৰোধিতা কৰিছোঁ, আৰু ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। মাননীয় সদস্য আব্দুস সোবহান আলী সরকার। আচ্ছা, ঠিক আছে। আব্দুস সোবহান সাহেবৰ ঠাইত আসিফ নজৰ, ডক্টৰ আসিফ নজৰ, আপোনাৰ সময় 5 মিনিট। মাননীয় সভাপতি মহোদয়, মোক আজি এই জলসম্পদ বিভাগৰ যি কৰ্তন প্ৰস্তাৱ আনিছে তাৰ সমৰ্থনত ক'ব দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাননীয় সভাপতি মহোদয়, বানপানী আৰু গৰাখহনীয়া অসমৰ এক গুৰুত্বপূৰ্ণ আৰু জ্বলন্ত সমস্যা। অধ্যক্ষ মহোদয়, সভাপতি মহোদয়, অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বিজেপিয়ে
এই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি পেলাই চৰকাৰ গঠন কৰিছিল। যদি আপুনি চায় 2014 চনত বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত বান গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। 2015 চনত অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 2016 চনত নিৰ্বাচনৰ সময়ত বান গৰাখহনীয়া সমস্যাক প্ৰাধান্য দিয়া হৈছিল। 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীত আহি পেলাই বান সমস্যাৰ কাৰণে বৈঠক কৰিছিলে। 2021 চনত অমিত শ্বাহ ডাঙৰীয়াই বানমুক্ত অসমৰ শ্লোগান দিছিলে। 2024 চনত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 50টা নতুন পুখুৰী খান্দি পেলাই সমস্যা সমাধান কৰাৰ পৰামৰ্শ দিছিলে। তাৰ পিছতো দেখা গৈছে প্ৰত্যেক বছৰে পূৰ্বত বান নোহোৱা বহুত জিলাত এতিয়া বানপানী হোৱা দেখা গৈ আছে। চলিত বৰ্ষত 4 জুলাই 2024ত দ্য হিন্দু নামৰ যিটো বাতৰি কাকত আছে তাত প্ৰকাশিত হোৱা তথ্যমতে 35খন জিলাৰ ভিতৰত 29খন জিলাই জলমগ্ন হৈ আছে আৰু তাত 16.50 লাখৰ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। তাত দেখা গৈছে যে 1,000তকৈ অধিক লোকে এই বানত প্ৰাণ হেৰুৱাব লগা হৈছে। সামগ্ৰিকভাৱে আমি যদি চাবলৈ যাওঁ যে বানৰ লগত যি গৰাখহনীয়া হয় এই গৰাখহনীয়াৰ ফলত প্ৰায় 8,000 স্কোৱাৰ কিলোমিটাৰ মাটি ভূমি আমি হেৰুৱাব লগা হৈছে, যিটো গোটেই অসমৰ ভূমিৰ 7.5%। মাননীয় সভাপতি মহোদয়, মই য'ৰ পৰা আহোঁ সেই মৰিগাঁও জিলা আৰু মোৰ যি সমষ্টি লাহৰীঘাট তাৰ ব্যতিক্ৰম নহয়। দশক ধৰি লাহৰীঘাট সমষ্টিৰ ৰাইজেও বানৰ লগতে গৰাখহনীয়াৰ কবলত জ্বলা-কলা খাই আছে। মাননীয় সভাপতি মহোদয়, ব্ৰহ্মপুত্ৰৰ পানীয়ে আৰু যি তাৰ লগত আহে যি গৰাখহনীয়া হয় এই গৰাখহনীয়াৰ ফলত মোৰ সমষ্টিৰ বুঢ়াগাঁও ৰাজহ চক্ৰৰ 53খন গাঁও, মায়ং ৰাজহ চক্ৰৰ 113খন গাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ 28খন গাঁও, মুঠ 194 গাঁও নিশ্চিহ্ন হৈ গৈছে। মাননীয় সভাপতি মহোদয়, 1955-56 চনত যেতিয়া অবিভক্ত নগাঁও আছিলে তেতিয়া ঢিঙৰ পৰা হলৌকান্দালৈ মাথাউৰি বনোৱা হৈছিলে। সেইটো আছিলে আমাৰ সেইফালৰ অঞ্চলৰ প্ৰথম মাথাউৰি। এই মাথাউৰিখন পৰৱৰ্তী সময়ছোৱাত গৰাখহনীয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ খহি গ'ল। তাৰপিছত আৰু বহুত নতুন মাথাউৰি বনোৱা হ'ল। কিন্তু দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ঢিঙৰ পৰা মায়ংলৈকে শহ ঘৰ নিশ্চিহ্ন কৰি দিছিলে আৰু তাৰ ফলত এই গাঁৱত বসবাস কৰা লোকসকল গৃহহীন হৈ অন্য স্থানত বসবাস কৰিবলৈ প্ৰৱজিত হোৱাত বহুতে কেতিয়াবা নাম দিয়া হৈছে বিদেশী বাংলাদেশী, কেতিয়াবা নাম দিয়া হৈছে বেদখলকাৰীৰ নাম। গতিকে বান আৰু গৰাখহনীয়াৰ লগত আন এক সমস্যাও ইয়াৰ লগত দেখা যায়। গতিকে মাননীয় সভাপতি মহোদয়, মই এষাৰ কথা ক'ব বিচাৰোঁ, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেই লাহৰীঘাট অঞ্চলতে 12খন স্পাৰ বনোৱা হৈছিলে আৰু স্পাৰকেইটা বনোৱা হৈছিলে দলৈগাঁৱৰ পৰা বুঢ়াগাঁৱলৈকে আৰু স্পাৰকেইটা বনোৱা হৈছিলে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামৰ ভিতৰত। এই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম যিটো আছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিলে, কিন্তু বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া বা 2014 চনত যি বিজেপি চৰকাৰে বানৰ সমস্যা সমাধান কৰিব বুলি কৈছিল, সেই চৰকাৰে চৰকাৰ গঠন কৰাৰ লগে লগে সেই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম বন্ধ কৰি দিলে। যি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামৰ জৰিয়তে আমি বিভিন্ন ছাৰ আৰু 1 মিনিট পাম, মিজবা ডাঙৰীয়া তেতিয়া 1 মিনিট দিয়া কম দিছিলে আৰু গতিকে যি ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম আছিলে সেই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰামটো বিজেপি চৰকাৰ অহাৰ লগে লগে বন্ধ কৰি দিয়া হ'ল, যিটো প্ৰগ্ৰামৰ জৰিয়তে আমি
যিবোৰ মথাউৰি ছিঙি যায়, যিবোৰ স্পাৰ খহি যায়, সেইবোৰৰ কাম কৰিব পাৰিছিলোঁ বা সমাধান কৰিব পাৰিছিলোঁ। কিন্তু দেখা গ'ল যে 2016-17 বৰ্ষত যি গৰাখহনীয়া হৈছিলে, সেই গৰাখহনীয়াৰ ফলত সেই লাহৰীঘাটৰ 12টা স্পাৰৰ ভিতৰত 2টা স্পাৰ গৰাখহনীয়াত খহি গুচি যায়, যাৰ ফলত টেঙাগুৰিৰ পৰা তিনিচুকীয়ালৈকে বহুত অঞ্চল বানপানীত খহি যায়। ইয়াৰ পিছত 2019-21 বৰ্ষত আকৌ নতুনকৈ তাত মথাউৰি বনোৱা হয়। কিন্তু কিছুদিন আগতে ADB প্ৰজেক্টৰ আণ্ডাৰত লাহৰীঘাটৰ পৰা মায়ংলৈকে এটা কাম দিয়া হৈছে, যিটো আঁচনি মাননীয় সদস্য শেষ কৰক, 6 মিনিট হ'ল। যিটো আঁচনি যথাসম্ভৱ এইটো বছৰ আৰম্ভ হ'ব। কিন্তু দেখা গৈছে ছাৰ, বিগত 2 মাহ ধৰি মোৰ সমষ্টিৰ বালিডুঙাৰ পৰা বৰষুলকটা অঞ্চলত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈ আছে। যদি ডিপাৰ্টমেণ্টৰ যিবোৰ কৰ্তৃপক্ষ আছে সিহঁতক সোধা হয়, তেতিয়া তেখেতসকলে কয় ADB প্ৰজেক্ট আহিছে, এতিয়া কাম নহ'ব। কিন্তু গৰাখহনীয়া দিনক দিনে বাঢ়ি গৈ আছে, আৰু এইটো যদি এনেকৈ কণ্টিনিউৱাছলি চলি থাকে, সেই মাথাউৰি আকৌ ছিঙিব। ইয়াৰ উপৰিও ভজাইঘাটীৰ পৰা চেনিমেৰা অঞ্চলত বিগত 2 মাহ ধৰি আপোনাৰ গৰাখহনীয়া হৈ আছে। মই ইয়াৰ পৰা মন্ত্ৰী মহোদয় যিহেতু আছে, আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে ভজাইঘাটীৰ পৰা চেনিমাৰীলৈকে যিটো অঞ্চল আছে, এইটো ADB প্ৰজেক্টৰ আণ্ডাৰত সোমোৱা নাই। যদি আপুনি পাৰে সেইখিনি অঞ্চলো যাতে ADB প্ৰজেক্টৰ আণ্ডাৰত সোমাই দিয়ে, কাৰণ যদি ADB প্ৰজেক্ট আৰম্ভ হয়, সেইখিনি যদি খালী থাকি যায়, তেতিয়া আগন্তুক দিনত আকৌ তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈ পেলাই গোটেই লাহৰীঘাট অঞ্চলত ভয়াৱহ পৰিস্থিতি হ'ব। এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ। এতিয়া বক্তব্য ৰাখিব মাননীয় সদস্য ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া। সময় আপোনাৰ 7 মিনিট দিছে পাৰ্টীয়ে। এইটো মাননীয় সভাপতি মহোদয়, জলসম্পদ বিভাগ আগতে আছিল বান নিয়ন্ত্ৰণ, এতিয়া জলসম্পদ, অৰ্থাৎ আমি জলক সম্পদ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু বৰ্তমান এই বিভাগটোৱে আমাৰ পীযুষ হাজৰিকাদেৱৰ নেতৃত্বত জলক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ পৰিকল্পিতভাৱে বিভাগটোক আগবঢ়াই লৈ গৈছে। এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদী, বিশেষভাৱে অসমৰ ব্ৰহ্মপুত্ৰ নদীখন যিদিনাই আমি ভাল ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰিম, সেইদিনাই অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, আৰ্থিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সফল হ'ম। আৰু এই ক্ষেত্ৰত আমাৰ বিভাগে সুন্দৰভাৱে পৰিকল্পিতভাৱে আগবাঢ়ি গৈছে। আৰু আমি দেখিবলৈ পাইছোঁ বৰ্তমান পৰ্যায়ত ব্ৰহ্মপুত্ৰ নদীৰ যিটো নেচাৰ, ব্ৰহ্মপুত্ৰ নদীখনৰ নেচাৰ 62 চনৰ ভূমিকম্পৰ পিছত আগত যিটো ব্ৰহ্মপুত্ৰ নদীৰ নেচাৰ আছিল, সি বদলি হ'ল। নদীখনৰ তলি অৰ্থাৎ বাম হৈ গ'ল, ফলত অলপ বৰষুণ দিলেই, পাহাৰীয়া অঞ্চলত বৰষুণ দিলেই নদীৰ পানী ওপৰলৈ উঠি আহে, ফলত বিভিন্ন অঞ্চলত প্লাবিত হয়। এই বানপানীয়ে মানুহক কষ্ট দিয়ে, নষ্ট কৰে, তথাপিও কিন্তু এটা কথা ঠিক, যদি বানপানী নাহে তেতিয়াহ'লে খেতিও আমাৰ ফালে, উজনি অসমৰ ফালে কিছু অসুবিধা হয়। বানপানী আহিলে খেতি ভাল হয়, আৰু বানপানী নহ'লে, খৰাং যদি হয়, তেতিয়াহ'লে সেই বছৰ খেতি অলপ মান্দা হয়, বেয়া হয়। গতিকে বানপানীক আমাৰ প্ৰয়োজন আছেও, আৰু যাতে বিধ্বংসী ৰূপ নলয় তাৰ ব্যৱস্থা আচলতে ৰোধ কৰিব লাগে। আৰু তাৰ বাবে বিভাগে বৰ্তমান পৰ্যায়ত বানপানী প্ৰতিৰোধৰ বাবে বা বিধ্বংসী কাৰ্য ৰোধ কৰিবৰ বাবে বহুখিনি আঁচনি